নমস্কাৰ সকলোকে ওয়েলকাম টু মাই ইউটিউব চেনেল। আজি মোৰ গেষ্ট হ'ল অনুজ কুমাৰ শইকীয়া ছাৰ। তেওঁ ফাউণ্ডাৰ হয় আৰিহান এণ্টাৰপ্ৰাইজৰ। আৰিহান এণ্টাৰপ্ৰাইজ বেচিকেলি ইহঁতে মাছৰুমৰ ওপৰত গোটেইখিনি বিজনেছ কৰে। দুজন ফাউণ্ডাৰ আছে, অনুজ কুমাৰ শইকীয়া ছাৰ আৰু কো ফাউণ্ডাৰ কনকলতা দাস মেম। মেম আজি আহিব পৰা নাই। মেমৰ লগত আমি আৰু এটা বেলেগে ছেগমেণ্ট শ্বুট কৰিম। আজি ছাৰৰ লগত আমি টোটেলি মাছৰুম আৰু মাছৰুম ৰিলেটেড নলেজ আৰু মাছৰুমৰ বিজনেছৰ ওপৰত কথা পাতিম। ছাৰ ওয়েলকাম টু মাই চেনেল। নমস্কাৰ। যোনটো ভিডিঅ' আমি কথা পাতিম সেইটো টোটেলি আপোনাৰ ফাৰ্ষ্ট ছেগমেণ্টটো আমি কথা পাতোঁ মাছৰুম, যোনটো আমাৰ এটা বেচিক নলেজ হ'ব লাগে মাছৰুম। কাৰণ ইয়াতে মানে নলেজৰ কম আছে। একজেক্টলি কাৰণ বিভিন্ন ধৰণৰ মাছৰুম আছে। কিছুমান ভাবক আপোনাৰ পয়জনাছ হয়, কিছুমান খাব পাৰি, কোনটো খাব পাৰি কোনটো খাব নোৱাৰি সেইটো ৰিলেটেড আছে। আৰু ছেকেণ্ড ছেগমেণ্ট আমি কথা পাতিম ছাৰ আপোনালোকৰ আৰিহান এণ্টাৰপ্ৰাইজ লৈ। মাছৰুমটোতো আপোনাৰ মানে আজিৰ দিনত মই ভাবোঁ মানে ক'ভিডৰ নিচিনা এটা প্ৰব্লেম গোটেই ইউনিভাৰ্ছে যিটো ফেচ কৰিছে তাৰপিছত এইটো এটা মানে মাছৰুমৰ গোটেই ইণ্ডাষ্ট্ৰিটো এটা মানে ড্ৰাষ্টিক চেঞ্জ আহিছে লাহে লাহে। কাৰণ আজিৰ পৰা ধৰক 30-40 বছৰ ধৰি আপুনি যিটো চলি আছিলে মাছৰুম মাৰ্কেটত, আপুনি ক'ব গ'লে ধৰক মাছৰুমটো এতিয়াও আছে বহুতখিনি হ'ব, কিন্তু এটা মানে চিম্পল এটা ভেজিটেবল হিচাপে যেনেকৈ আমি শাক চব্জি বা মানে মাছ মাংস যেনেকৈ আমি খাই আছোঁ তেনেকুৱা চিম্পল লেভেলত ধৰক মাছৰুমটো ভাবি থকা হৈছিল। কিন্তু মাছৰুমৰ যিটো এটা পাৱাৰ আছে, ইটছ এ কাইণ্ড অফ এ ছুপাৰ ফুড আমি যিটো কওঁ সাধাৰণতে মাছৰুমক। তো মাছৰুম এটা এনেকুৱা প্ৰডাক্ট যিটো অকলে আপোনাৰ ধৰক বাকী যিমান আমি খাই আছোঁ মাছ মাংস দালি চব্জি শাক পাচলি ফল মূল, তাৰ অলমষ্ট 70% মানে যিটো এনাৰ্জি বা প্ৰটিন বা বেনিফিটছ যিমান আছে এই গোটেই বেনিফিটছখিনি আপোনাৰ অকল মাছৰুমে আপোনাক দিব পাৰে। কাৰণ এইটো এনেকুৱা এটা বস্তু ধৰক আমি আজি দালি চব্জি ভাতৰ লগত খালোঁ, আমি পকৰি বনাই বা কিবা কৰি আমি চাহৰ লগত খালোঁ, আমি সেয়াও ভাল পোৱা নাই আমি চুপ বনাইছোঁ সেয়া খাইছোঁ, আমি ড্ৰাই কৰিছোঁ আমি পাউডাৰ ফৰ্মত লৈছোঁ, আমি আৰু বেলেগ বেলেগ প্ৰডাক্ট বনাইছোঁ ৰুটি খাওক লগত বনাই নহয় জানো। তো মাছৰুম এটা এনেকুৱা প্ৰডাক্ট যিটো আমি ধৰক চেঞ্জ কৰিব পাৰোঁ তাক ইউজটো। এইটো অকল এনেকুৱা বুলি ভাবিলে ভুল হ'ব যে আমি এটা জাষ্ট খালি এটা ফ্ৰেছ মাছৰুমখিনি আমি খাওঁ। কিন্তু এতিয়াও বহুতে একচেপ্ট কৰা নাই। আচলতে একচেপ্ট কৰিছে এৱাৰনেছটো আপুনি যিটো কৈছিলে আপুনিও যে এৱাৰনেছটো বহুত কম আছে আৰু আছে যদিও কাৰোবাৰ ধৰক কমপ্লিট নাই। যেনেকৈ আজি ধৰক আগতে কেনেকুৱা হৈছিলে, আজিৰ পৰা ধৰক কিছু বছৰ আগতে 10 বছৰ আগত বা 20 বছৰৰ আগত মানুহে এইটো দেখিছিলে যে মাছৰুম খাই মানুহ ঢুকাইছে বা মাছৰুম খাই পয়জনাছ বস্তু গতিকে মাছৰুম নাখাব। আৰু সেইটো সময়ত ধৰক নিউজ বা মিডিয়াটো এনেকুৱা কিছুমান আহিছিলে যে মাছৰুম খাই মানুহ মৰিল। আজিকালি সেইটো অলপ চেঞ্জ হৈছে, যেনেকৈ কয় যে বিষাক্ত কাঠফুলা খাই মানুহ ঢুকাইছে। এতিয়া বিষাক্ত কাঠফুলা কোনবিলাক? আচলতে বিষাক্ত বুলি ক'লে সেইবিলাক কাঠফুলা যিবিলাক নিজে নেচাৰেলি জংঘলে বনে য'ত ত'ত গ্ৰ' কৰে। আৰু আমাৰ যিসকল ধৰক জংঘলৰ বা আদিবাসী মানুহ বা আছে যিসকলে জানে কোনবিলাক ভাল কোনবিলাক বেয়া, তেওঁলোকে সেইবিলাক জেগাৰ পৰা খায় বহুতে। কিন্তু তাৰ পিছতো বহুত কাৰণত কেতিয়াবা তাৰে কোনোবা এজন মানুহক এফেক্ট কৰে, কোনোবা হয়তো ঢুকাইছেও। মণিপুৰৰ ফালেও এটা কেছ থাকে তেনেকুৱা, এইটো বহুত মানে ভাইৰেল হয় কেতিয়াবা, মানে দেখোঁ আমি ইউটিউব এইবিলাকতো শ্ব' হয় তাত। এইবিলাক এই কাৰণতে হৈছে কাৰণ আজি বাহিৰত থকা প্ৰডাক্ট এটা কি কাৰণে বিষাক্ত হৈছে। হয়তো ভাল কাঠফুলা এটা মানুহে ধৰক তেওঁলোকে ছিঙি খাই আছে, কিন্তু তাতে এটা কাঠফুলা এনেকুৱা হ'ব পাৰে যে যাত কোনোবা বেয়া সাপ হওক বা বেয়া কিবা এটা বস্তুৱে মুখ লগাই থৈ গৈছে বা বেয়া কিবা এটা লাগি গৈছে তাত, সেইটোকে আনি তেওঁলোকে বনাই খাই দিলে। বা কাৰণ মাছৰুমৰ ভেৰাইটি বহুত, দেখিবলৈও কিছুমান মাছৰুম আপুনি একে দেখিব। গতিকে সেই কাঠফুলাবিলাক হয়তো দুটা ভেৰাইটিৰ কাঠফুলা আছিলে, দেখিব অলপ একে বুলি জান নাপায়ো ধৰক ছিঙি আনি পেলাই তাকে বনাই খাই দিছে। তো এতিয়া ৰিজনটো এনেকুৱা কাৰণবিলাক এনেকুৱা হৈছে যে KVK কওক, আজি হৰ্টিকালচাৰ ডিপাৰ্টমেণ্ট হওক, তেওঁলোকে বহুত কাম কৰিছে ইয়াৰ ওপৰত। গতিকে তাৰ লগতে আমাৰ নিচিনা যিমানবিলাক মানুহ আহিছোঁ ধৰক আজি কাম কৰিবলৈ, বহুত বছৰৰ পৰাতো বহুতেই চেষ্টা কৰিছে, কিন্তু বিজনেছটো সেইটো পৰ্যায়ত পোৱা নাই কাৰণে মাজে মাজে বহুতে এৰিও দিছে। এতিয়াৰ ডিফাৰেঞ্চটো এইকাৰণেই বাঢ়িছে যে চাইণ্টিফিকেলি কাল্টিভেশ্যন যিটো প্ৰচেছ গ্ৰ' কৰিবৰ কাৰণে সেইটো মানুহে এডপ্ট কৰিবলৈ লৈছে বা চৰকাৰেও তাৰ কাৰণে বহুত কৰিছে। এতিয়া এনেকুৱা হৈছে যে মানুহে মেইনলি ইণ্ডিয়া বুলি ক'ব গ'লে আমি এতিয়া ইণ্ডিয়াত ধৰক আমাৰ মেইন বাটন মাছৰুমটো বহুত চলে। কাৰণ সেইটো ধৰক যোৱা বহুত বছৰ ধৰি আপোনাৰ বাটনটোৱেই সাধাৰণতে গোটেই অল অভাৰ ইণ্ডিয়া প্ৰপাৰ লেভেলত প্ৰডাকশ্যন হৈছেও, মানুহে খাইছেও। আমাৰ নৰ্থ ইষ্টত সাধাৰণতে ৱেষ্টাৰটো বেছি হয়। তো আৰু তাৰ বাহিৰে আপোনাৰ পেডি ষ্টৰ বুলি এটা মাছৰুম আছে, মিল্কী মাছৰুম আছে, শিতাকি এটা মাছৰুম আছে যিটো সাধাৰণতে মেঘালয় ছাইডেও আমাৰ নেচাৰেলি তাত গ্ৰ' হয় বহুত জেগাত, অৰুণাচলৰ ফালেও হয়। আৰু ইয়াৰ বাহিৰে আপোনাৰ গেনোডাৰ্মা বুলি আছে মাছৰুম, তাৰ বাহিৰে আপোনাৰ কৰ্ডিচেপ বুলি এটা মাছৰুম আছে যিটোতো বহুত দামী হয়।
তো বহুত এনাৰ্জি আছে, হাই প্ৰটিন থাকে তাত, তো তেনেকুৱা ধৰণৰ হয় প্ৰিমিয়াম কোৱালিটিৰ প্ৰডাক্ট। বেনিফিট চবৰে কম বেছি একে হয়? কম বেছি বেলেগ বেলেগ আছে ধৰক, যেনেকৈ কোনোবাটোত আপোনাৰ ধৰক এটা মেইনলি অভাৰঅল যিখিনি আমি ধৰক ৰেগুলাৰ যিখিনি খাওঁ, যেনেকৈ বাটন মাছৰুম বা oyster মাছৰুম বা মিল্কি মাছৰুম, পেডি ষ্ট্ৰ মাছৰুম, এইবিলাকৰ ধৰক কম বেছি পৰিমাণে অলপ চিমিলাৰিটিখিনি একে। অলপ কোনোবাটো ধৰক প্ৰটিন বেছি হ'ব, কোনোবাটো অলপ কম হ'ব, কোনোবাটোত ফাইবাৰ বেছি আছে, কোনোবাটো অলপ কম আছে, তেনেকুৱা ডিফাৰেঞ্চ থাকে। ভিটামিনছ কোনোবাটো দুটা বেলেগ আছে, দুটা বেলেগ আছে ইফালে। সেইমতে আপোনাৰ এতিয়া গ্যানোডাৰ্মা যোনটো মাছৰুম, সেইটো আপোনাৰ একচুৱেলি মেডিচিনেল প্ৰপাৰ্টি বহুত থাকে তাত। গ্যানোডাৰ্মা হয়। তো সেই মাছৰুমটো একচুৱেলি সেইকাৰণে কি হয়, জাপান বা ইণ্ডোনেছিয়া বা কোৰিয়া এইবিলাক জেগাত সাধাৰণতে তাত মেডিচিন প্ৰডাক্টছ বনাওঁতে তেওঁলোকে বহুত ইউজ কৰে। তো সেইকাৰণে তেওঁলোকে আমাৰ ইণ্ডিয়াৰ ফালেও বহুত তেনেকুৱা মানে কাল্টিভেটাৰ্ছ বা ফাৰ্মাৰ্ছ বিচাৰি থাকে যে আপোনালোকে কাম কৰিব নেকি, আমাৰ লগত কৰক, আমি গোটেই ছেটআপ আপোনালোকক দিম। তো তেনেকুৱা আমাকে বহুতে এপ্ৰ'চ কৰিছে। আমি জাপানে মানে এপ্ৰ'চ কৰে? হয়, তেনেকুৱা আৰু বেলেগ বেলেগ কাণ্ট্ৰিও আছে। মানে গ্যানোডাৰ্মা মাছৰুমটো আপোনাৰ যিহেতু মেডিচিনেল প্ৰপাৰ্টি বহুত আছে, মেডিচিনৰ যিবিলাক প্ৰডাক্ট বনায়, আপোনাৰ ধৰক টেবলেটছ হ'ব পাৰে বা লিকুইড হ'ব পাৰে, তেনেকুৱা যিকোনো প্ৰডাক্ট বনাওঁতে সেইটো তেওঁলোকে ইউজ কৰে। যেনেকৈ oyster বাটন খাওঁ সেনেকৈও খাব পাৰি? তেনেকুৱাও পাৰি কিছু লেভেলত সেইটো, কিন্তু মানে আপোনাৰ ধৰক সেইবিলাক প্ৰপাৰ্টি আপোনাৰ এক্সপৰ্টৰ কাৰণে সাধাৰণতে বেছি চিন্তা কৰা যায়। আমাৰ লোকেলি সেইটো তেনেকৈ ইমান হেৰি নহয়, কষ্টলি হয় অলপ কষ্টলি হ'ব এইটো। তো এতিয়া গ্যানোডাৰ্মা যেনেকুৱা তেনেকৈ শিতাকেও তেনেকুৱা। এতিয়া শিতাকে মাছৰুমটো আপোনাৰ অল অভাৰ ৱৰ্ল্ড বেচিছত ধৰক টপ পজিশ্যনৰ ভিতৰত আছে শিতাকে মাছৰুম, কিন্তু আমাৰ ইণ্ডিয়াত বহুত কম প্ৰডাকশ্যন হয় বা কম লেভেলত মানুহে জানে। তেনেকৈ আপোনাৰ লিয়ন্স মেন বুলি আছে আৰু বহুত আছে মাছৰুম, তেনেকৈ ধৰক আপোনাৰ প্ৰায় 200-300 বিধমান ভেৰাইটিজ আছে যিবিলাক আপোনাৰ খাব পাৰি। তাৰ ভিতৰত বৰ্তমান কাল্টিভেশ্যন বুলি ক'ব গ'লে 6-7টামান ভেৰাইটিৰ কাল্টিভেশ্যন ধৰক ইণ্ডিয়াত হৈছে। এতিয়া লাহে লাহে আৰু বাঢ়িছে আৰু বহুতে ট্ৰাই কৰিবলৈ লৈছে, কিন্তু বাল্ক লেভেলত যিটো হৈ আছে বুলি যদি কওঁ, তেনেকৈ আমি নৰ্থ ইষ্টত ধৰক আমি oyster বা মিল্কি ক'ব পাৰোঁ, পাঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, দিল্লী এইবিলাক ছাইডত, বিহাৰ এতিয়া নাম্বাৰ 1 ক'ব গ'লে বাটন মাছৰুমত। য়েছ, আজি বা 500 বছৰ আগত বিহাৰত একচুৱেলি নাছিলে, কোনেও একো নকৰিছিলে এইবিলাক বস্তু, কিন্তু এতিয়া ইমানেই তেওঁলোকে ফাষ্ট গ্ৰ'থ কৰিলে, এতিয়া ইণ্ডিয়াৰ নাম্বাৰ 1 পজিশ্যনত বাটন। ছাৰ, আৰু মাছৰুমত মই এতিয়া পঢ়ি আছিলোঁ, সেইটো কয় কি বহুত ভাল চ'ৰ্চ অফ ভিটামিন ডি মানে মাছৰুমৰ পৰা পোৱা যায়। এক্সেক্টলি হয়। এতিয়া ভিটামিন ডিটো এতিয়া এনেকুৱা ধৰক আমি এতিয়া সূৰ্যৰ পোহৰত পাওঁ, আৰু প্ৰায়ভাগ মানে ডেফিচিয়েঞ্চি থাকে। ইভেন আপোনাৰ ক'ব গ'লে মোৰেই আছিলে। তো মাছৰুমৰ কাৰণে এতিয়া এটা বহুত ভাল ৰিলিফ পাইছোঁ তাৰ পৰা। আৰু মাছৰুমটো আচলতে আপোনাৰ ৰাতিপুৱাৰ সময়ত কোৱা যায় যে আপুনি ছিগাৰ পিছত যদি আপুনি ৰাতিপুৱাৰ সূৰ্যৰ পোহৰটো যিটো পৰে, সেই সময়ত যদি আপুনি অলপ দিও থয় মাছৰুমখিনি সূৰ্যৰ পোহৰত, সি ভিটামিন ডিটো এক্সট্ৰেক্ট কৰে। মাছৰুমৰ সেইটো এটা কেপাচিটি আছে। কিন্তু ছাৰ ভাবক, এতিয়া মই মাৰ্কেটৰ পৰা মাছৰুম কিনিলোঁ, হয় মই ধুই চুই থ'লেও থাকিব তাৰ সেইখিনি থাকেই, যিখিনি ধৰক আমাৰ এতিয়া তাৰ নিজৰ এটা সেইটো কেপাচিটি। যেনেকৈ আমি এটা কথা কোৱা যায় যে ডালিমত ভিটামিন ডি থাকে বুলি কোৱা হয়। চবতছে ভালটো ধৰক ভিটামিন ডিটো আপোনাৰ সূৰ্যৰ পোহৰতে পোৱা যায়, তাকো ৰাতিপুৱাৰ সময়ত সেইকাৰণে বেছিকৈ কয়, যিটো ফ্ৰেছ এয়াৰটো আমাৰ মানে পোহৰটো আহে। তাৰপিছততো কাৰণ গুৱাহাটীৰ নিচিনা জেগা এটাতো পলিউশ্যন আছে, ৰাতিপুৱাৰ ভাগত মানে মাছৰুমটো দি থোৱা ভাল মানে নহয়। মানে এইটো এটা মানে ধৰক তাৰ এটা যিহেতু কেপাচিটি আছে, আজিকালি কিছুমান টেকন'লজিও বহুতে কৰিছে, উলিয়াইছে সৰু সুৰাকৈ, তেওঁলোকে পেটেণ্টো কৰিছে কিছু মানুহে। তেওঁলোকে এতিয়া ধৰক টেকন'লজি কিছুমান ইনভলভ কৰিছে যাতে আপোনাৰ ভিটামিন ডিটো আপুনি এনহেঞ্চ কৰিব পাৰে তাতে মাছৰুমতে। হয়, যিমান পৰ্যায়ৰ ধৰক ভিটামিন ডি আছে তাতকৈ আৰু আমি বঢ়াব পাৰোঁ নেকি, বেলেগ বেলেগ ৰিচাৰ্চো চলি আছে তাৰ ওপৰত। তেনেকৈ আপোনাৰ এতিয়া বেলেগ ভিটামিন আছে, ভিটামিন B12 আৰু এইবিলাকো বহুত বেলেগ ধৰণৰ ভিটামিন আছে। প্লাছ আপোনাৰ ফাইবাৰ বহুত বেছি আছে, গতিকে সেইকাৰণে আপোনাৰ কনষ্টিপেশ্যন বা পেটৰ কাৰণে বহুত ভাল। ইভেন আপোনাৰ এতিয়া কেঞ্চাৰৰ প্ৰতিষেধক হিচাপে কাম কৰে মাছৰুমে। হয়, সেইটো আপোনাৰ আমিও বহুত মানুহ পাওঁ যোনে আমাৰ কাষ্টমাৰ হয়, তেওঁলোকৰ কাৰোবাৰ ফেমিলিত ধৰক কেঞ্চাৰৰ কাৰণে প্ৰব্লেম পাইছে বা এনেকুৱা, এতিয়া তেওঁলোকক সেইকাৰণে ডক্টৰেও ৰেকমেণ্ড কৰে আজিকালি আপোনালোকে মাছৰুম খাওক। হয়, বেলেগ ভেৰাইটিজ চবতে আপুনি কম বেছি পৰিমাণে ধৰক প্ৰায়বিলাক মাছৰুম যিবিলাক আছে আপুনি তাত পাবই সেইখিনি। কোনোবাটোত হয়তো মই এইটোৱে কৈছোঁ, কোনোবাটোত হয়তো প্ৰটিন কণ্টেণ্ট কিছু কম পাব, কোনোবাটো অলপ বেছি আছে, কিন্তু নাথাকা নহয়, প্ৰায়খিনিতে আপুনি এইখিনি পাবই। আৰুতো মাছৰুম এতিয়া এনেকুৱা কথা যে আপোনাৰ মাছৰুম আৰু চাগে মাছৰুম আমি নাজানোৱেই কিমান আছে, আৰু চাগে ওলাব বাকী আছেই পৃথিৱীত, কাৰণ এইটো এটা ফাংগাছ। তো ফাংগাছ বা এনেকুৱা এতিয়াও আপুনি জানে বেক্টেৰিয়া কওক বা ফাংগাছ কওক, পৃথিৱীত কিমান ধৰণৰ আছে।
ৰিচাৰ্চ চলিয়ে আছে বা মানুহে উলিয়াই আছে তো এতিয়া হয়তো আৰু বহুত ধৰণৰ মাছৰুম ওলাব বাকী আছে যিবিলাক আমি হয়তো ইন ফিউচাৰ কাল্টিভেশ্যন কৰিব লাগিব বা আমি এতিয়া যেনেকৈ চাইনা আপোনাৰ ৱৰ্ল্ডৰ টপ পজিশ্যনত আছে মাছৰুম কাল্টিভেশ্যন বিজনেছৰ কাৰণ তেওঁলোকে মাছৰুমটো বহুত বঢ়িয়াকৈ ইউজ কৰিছে আপুনি মেডিচিনেল প্ৰপাৰ্টি মাছৰুম কওক বা যিখিনি আমি নৰ্মেল খাওঁ তেওঁলোকে এতিয়া নুডলছ হওক কিবা হওক চব বস্তুতে তেওঁলোকৰ মাছৰুম থাকে বহুত জেগাত তো ইন ৱৰ্ল্ডৰ মানে অলমষ্ট মোৰ দেন 90% বিজনেছ এতিয়া মোৰ দেন 94 হ'ব চাগে মই লাষ্ট ৰিচাৰ্চ যিটো আছিলে পাহৰিছোঁ তো মোৰ দেন 90% আপুনি ধৰক তেওঁলোকে বিজনেছ লৈ আছে অকলে তো ছাৰ এইটোত চাইনাই ইণ্ডিয়াক ইম্পৰ্ট কৰি আছেনে কৰি আছে ইয়াতে লৈও আছে কিছু ইম্পৰ্ট মানে ধৰক মানুহে কৰে বহুতে লৈছেও ইভেন মানুহ গৈছেও তালৈ ধৰক ট্ৰেইনিং এনেকুৱা লৈছে টেকন'লজিও তেওঁলোকে তাৰ পৰা আনিছে বহুতে ইয়াতে কাম আৰম্ভ কৰিছেও বহুত জেগাত ইভেন ইণ্ডিয়াৰ বেলেগ ষ্টেটত মই পাইছোঁ বহুত যেনেকৈ মহাৰাষ্ট্ৰ কওক আপোনাৰ উৰিষ্যা কওক আপুনি তামিলনাডু কওক কেৰেলা কওক তো বহুত জেগাৰ বহুত মানুহ আছে যোনে তেওঁলোকে বিজনেছমেন আছে তেওঁলোকে বাহিৰৰ পৰা কমপ্লিট টেকন'লজি লৈ আহিছে ধৰক থাইলেণ্ডৰ পৰা আনিছে কোনোবাই ইণ্ডোনেছিয়াৰ পৰা আনিছে কোনোবাই জাপানৰ পৰা আনিছে ফাৰ্মিঙৰ কমপ্লিটলি ধৰক আজি বাটানী মই কৈছোঁ তেওঁলোকে তাৰ টেকন'লজি কিছু ছিষ্টেম বেলেগ হয়তো কৰাৰ নহয় জানো কাৰণ মাছৰুমটো আপোনাৰ এতিয়া বহুতটা ৱেইট আপুনি কৰিব পাৰে তেনেকুৱা কথা যেনেকৈ বাটানটো আপুনি চিলিণ্ডাৰ ৱাইজ বনাই পেলাই আপুনি হেং কৰিব পাৰে নহ'লে আপুনি বেড ৱাইজ ৰাখিব পাৰে বাটন চিলিণ্ডাৰটো কৰিব পাৰি পাৰি সেইটো প্ৰচেছ আছে কিছুমান তাতে মানে আপুনি ৰাখিব লাগে কেনেকৈ ৰাখোঁ আমি তো এতিয়া আমি oysterটোৱে যেনেকৈ আমি ইয়াত হেং কৰোঁ কিন্তু আপুনি যদি থাইলেণ্ড বা কিছুমান জেগাত চাই তাত তেওঁলোকে শুৱাই ৰাখে আৰু এটা ফালে তেওঁলোকে মুখখন উলিয়াই ৰাখে গোটেই ছিষ্টেমটো তাত কিছু লেভেলত বেলেগ আমাৰ কাৰণ মেইন উদ্দেশ্যটো হৈছে যে আমাক মাছৰুম লাগে আমাৰ মাছৰুমটো আজি যোনফালৰ পৰাই নোলাওক চিলিণ্ডাৰটোৰ পৰাই ওলাওক বা বেডৰ পৰাই ওলাওক আমাৰ প্ৰডাকশ্যনটো আমি পাই আছোঁ আৰু ইন ফিউচাৰ চাগে আৰু নতুন এনেকুৱা টেকন'লজি ওলাব যে আমি আৰু হয়তো বেছি মাছৰুম পাওঁ আজি যে আমি এভাৰেজ যদি আমি 2 কেজি পাই আছোঁ এটা চিলিণ্ডাৰত তেনেহ'লে কাইলৈ আমি হয়তো 3 কেজি পাম এনেও আপোনাৰ ছিজন লৈতো ডিফাৰেঞ্চ থাকেই তেনেকৈ ঠাণ্ডা দিনত এটা বেলেগ আমি বেছি পৰিমাণত পাওঁ গৰম দিনত অলপ কম পাওঁ সেইকাৰণে বহুত মানুহে এইটো ভাবে যে গৰম দিনত কৰিব নালাগে কিন্তু মাছৰুমটো মানে আমি ভাবোঁ যে এইটো এৰাউণ্ড দ্য ইয়েৰ কৰা দৰকাৰ কাৰণ কাষ্টমাৰ ৰিকুৱাৰমেণ্ট আছে আজি আপুনি গৰমত নকৰিলে আপোনাৰ সেই কাষ্টমাৰকেইজন ক'ত যাব এইটো 12 মাহে খাব পাৰিনে 12 মাহে মানে আপুনিতো মাছৰুম যিমান খাব পাৰে ইয়াত খালি দুটা ড্ৰবেক আছে মাছৰুমৰ সাধাৰণতে এইটো হাই প্ৰটিন যেনেকৈ আজি আপোনাৰ ইউৰিক এচিড থাকিলে সাধাৰণতে অলপ মাছৰুমটো এভইড কৰে মানুহে কাৰণ যেনেকৈ আমি এতিয়া ইউৰিক এচিড থাকিলে কি কয় যে আপুনি মাছ মাংস কমাব নাখাব বেছি কেতিয়াবা অলপ খালে বেলেগ কথা কাৰোবাৰ যদি বেছি আছে তেনেহ'লে এৰিব কয় তেনেকুৱা নিচিনা কথা গতিকে প্ৰটিন যিহেতু হাই প্ৰটিন তো ইউৰিক এচিড থাকিলে মানুহে এইটো বেয়াৰ কৰিবলৈ প্ৰব্লেম হয় আৰু ইয়াৰ বাহিৰে অলপ এলাৰ্জিক প্ৰব্লেম থাকে এলাৰ্জিক মানে এনেকুৱা নহয় যে মানুহ এটা ভুল কনচেপ্ট সেইটো আছে আমি দেখিছোঁ প্ৰায় যে মই মাছৰুম নাখাওঁ মোৰ এলাৰ্জি আছে কিন্তু কথাটো এনেকুৱা হৈছে শুনিবলৈ যে মই বেঙেনা নাখাওঁ মোৰ এলাৰ্জি আছে সেইটো নহয় আচলতে আপুনি বেঙেনাটো খালে যদি আপোনাৰ খজুৱাইছে তেতিয়া আপোনাৰ বেঙেনাৰ এলাৰ্জি আজি আপোনাৰ বোলে আপুনি আমাৰ এইটো কি কয় বহুত আমি খাই থাকোঁ যিবিলাক বেলেগ ধৰক কোৱালিটি ফুড আছে কিছুমান খালে ধৰক আপোনাৰ কিবা এটা এলাৰ্জি হ'ব মাছৰুমটো এনেকুৱা নহয় যে যোনেই মাছৰুম খাব তেওঁৰে এলাৰ্জি হ'ব এইটো এটা ৰং কনচেপ্টৰ কাৰণেও বহুত মানুহে মানে মাছৰুমৰ আচলতে ক'বলৈ গ'লে ইমান বছৰে বহুত বেয়া কৰি থৈছে সেইকাৰণে এৱেৰনেছটো নাই কাৰণেও বা চবেই নাজানে কাৰণেও বা ইণ্টাৰেষ্টটো কম কাৰণেও এতিয়া আজিকালি কি হৈছে ক'ভিডৰ পিছত মানুহে আচলতে অলপ ভয় খাইছে যে আমি ভাল বস্তু এতিয়া কি খাবলৈ পাম সেই কাৰণতহে মানুহ এতিয়া বিচাৰি মেলি গৈ মাছৰুমৰ ওচৰ পাইছেহি ক'বলৈ গ'লে আচলতে ক'ভিডটো ক'ব গ'লে মাছৰুম বিজনেছৰ কাৰণে এটা পজিটিভ ইম্পেক্ট হৈছে মানে ভাল হৈছে কাৰণ ভাল বস্তু এটা মানুহে ইমান দিনে আঁতৰাই থৈ দিছিল এতিয়া ভগৱানে জোৰজবস্তিত দেখাইছে যে চা ভাল বস্তু তহঁতৰ মাজতে আছে খা মিছকনচেপশ্যনো আছিল কি পয়জন কিন্তু সেইটো ৱাইল্ড মাছৰুমটো এইটো আপুনি ধৰক চিনি পালে জানিলে আপুনি এইবিলাক খাব দৰকাৰ নাই কাৰণ আপোনাৰ কাল্টিভেশ্যন আপোনালোকৰ মাজতেই হৈ আছে হাজাৰটা মানুহে খেতি কৰি আছে প্ৰডাক্ট আপোনালোকৰ দোকানে পাই আছে অনলাইন পাই আছে আজি গতিকে আপোনালোকে যিটো এভেইলেবল প্ৰডাক্ট আছে আপোনালোকে ওচৰৰে 10জন মানুহে খাই আছে দেখিছে তেতিয়াহ'লে আপুনি এটা পুৰণা ট্ৰেডিশ্যনেল এটা ৰং কনচেপ্ট যিটো লৈ আহিছে সেইটোকে লৈ আপুনি ইন ফিউচাৰ কিয় কৰি থাকিব লাগে আজিৰ দিনত আজিকালি আপুনি দেখিব সৰু ল'ৰা ছোৱালী আছে আমি এনেকুৱাও পাইছোঁ মানে আমি দোকানত আহিছে বা এক্সপ'জ যিবিলাক আমি যাওঁ তাত পাইছোঁ মানুহ যে ল'ৰা ছোৱালী খাবলৈ ভাল পায় বাপেক মাকেহে মানে কিছুমান জেগাত ভয় কৰি আছে মানে সেইকাৰণে ক'লো আমাৰ মানে এৱেৰনেছটো অলপ কম আছে আৰু লাহে লাহে আহিব হয় আপোনালোকে যেনেকৈ আজি ভিডিঅ'ত আহি
বস্তু এটা ক'লে আমাৰে এটা মানে মোৰ কথাটো মনত আহিল সেইকাৰণে কওঁ বুলি ভাবিছোঁ মানে আমাৰে এটা এইটো মানে বহুত হাঁহিবলগীয়া এটা মানে চিটুৱেশ্যন ক্ৰিয়েট হৈছিলে এবাৰ আমি ট্ৰেইনিঙৰ কাৰণে গৈছিলোঁ লৱাৰ আছাম চাইডে আছিলে ক'ৰবাত জেগাটো মই পাহৰিছোঁ তাতে আমি ট্ৰেইনিং দিলোঁ মানুহ তেওঁলোকে চিলিণ্ডাৰ লগালে মাছৰুম তেওঁলোকৰ ওলাইছে আমি নেক্সট আকৌ যেতিয়া গৈছিলোঁ মানে চিলিণ্ডাৰ ওলোৱাৰ পিছত তেওঁলোকে তেতিয়া কাহিনীটো শুনাইছে আৰু চবেই হাঁহিছে খুব কৈছে যে ছাৰ আমি মাছৰুম লগাইছিলোঁ যেতিয়া ফাৰ্ষ্ট মাছৰুম ওলাইছে আমি আমাৰ ঘৰৰ সন্মুখৰ মানুহবোৰক খাবলৈ দিলোঁ খোৱাৰ পিছত পাঁচদিনাখন ৰাতিপুৱা গৈ পেলাই সুধিছোঁ চব ঠিকে আছেনে তাৰপিছত সিহঁতে কৈছে ঠিকে আছোঁ কি হ'ল কৈছে নাই আমি কালি প্ৰথম পাইছিলোঁ মাছৰুমখিনি সেইকাৰণে তহঁতক খুৱাই লৈ চাই লৈছোঁ চবেই শুনি ইমান হাঁহিছে আৰু সিহঁতেও বোলে কৈছে খুব গালি দিছে আমাক মানে আগতে মাৰো নেকি চাইছোঁ শুনিবলৈ হাঁহিবলগীয়া বস্তু কিন্তু মানে কেনেকুৱা ভাবকচোন আপুনি মানে নিজৰ প্ৰডাক্ট মানে মানুহৰ এতিয়াও কি এটা আছে তেওঁ নিজেই শিকিছে নিজেই কৰিছে নিজেই দেখিছে তাৰ পিছতো আকৌ ক্লিয়াৰিফিকেশ্যনটো তেওঁ সন্মুখৰজনক খুৱাই ল'ব লাগি আছে তো এইটো এটা মানে কমপ্লিট ৰং কনচেপ্ট এটা চলি আছে ৰং এটা আইডিয়া বা হয়তো মানুহবিলাকৰো তেওঁলোকৰ ভুল নাই গভৰ্ণমেণ্ট লেভেলতো আমি ভাবোঁ যে কিছু অলপ পিছপৰি আছে চৰকাৰেও অকণমান চকু দিব লাগিব অলপ ছাপৰ্ট দিব লাগিব ধৰক যেনেকৈ আমি আজি গাখীৰ কওক বা বেলেগ এটা ফিছ কওক বা আপুনি ব্ৰইলাৰ ফাৰ্মিং কওক এইবিলাকক এটা পুছ পাইছে তেওঁলোকে ফিচাৰিজৰ যেনেকুৱা হৈছে ধৰক সেইখিনি মাছৰুমৰ ওপৰত কম্পেৰেটিভলি অলপ কমি আছে বা ডাইটিচিয়ান ডক্টৰবিলাক হয় হয় তেওঁলোকৰ আছে চ' গতিকে আমি ভাবোঁ যে এটা আৰু মাছৰুমৰ ক্ষেত্ৰত এটা আমি দেখা পাওঁ মানে আপোনাৰ ইউনিটিটো কম অলপ আমাৰ নৰ্থ ইষ্টৰ ফালেহে মই দেখিছোঁ বেছিকৈ সেইটো কৈছোঁ আৰু মানে এনেকুৱা হৈছে ধৰক আজি মানে কেনেকুৱা ইউনিটি এইটো চেন্সত ধৰক আজি মই কোনোবা মোৰ ঘৰ যেনিবা আপোনাৰ আজি মৰিগাঁৱত মোৰ এটা ভাল মাছৰুমৰ ছেটআপ আছে তো মোৰ ভাল এটা মাৰ্কেট বেছ আছে কাষ্টমাৰখিনিয়ে মোক চিনি পায় জানে তো মই মনে মনে এইটো বিচৰা নাই যে মোৰ নিচিনা আৰু 10জন ফাৰ্মাৰ আহক গতিকে মই ইনডাইৰেক্টলি গ্ৰ'থটো আহিব দিয়া নাই মই নিজৰ প্ৰফিটটো চাই আছোঁ কিন্তু আমি ভাবোঁ যে আমি সেইটো এনেকৈ ভাবাৰ কাৰণে গোটেই বিজনেছটো ৰখি আছে হেম্পাৰ হৈ আছে আমি চিন্তা কৰিব লাগিব যে আমি আজি চাইনাৰ লগত কম্পিট কৰোঁ চাইনাৰ আৰু আমাৰ মানুহৰ পৰিমাণ অলমষ্ট সমান তেওঁলোকতকৈ আমি হয়তো আৰু বেছি কৰিব পাৰোঁ কাৰেক্ট বেছিয়ে হ'ল এতিয়া আমিতো আৰু বেছি কাম কৰিব পৰা অৱস্থাত আছোঁ আমাৰ খেতিয়ে আমাৰ মেইন যিহেতু প্ৰধান আমাৰ হেৰি হয় শক্তি গতিকে কিন্তু কি হৈছে আপোনাৰ ধৰক এই কিছুমান কনচেপ্ট আমি আমাৰ মাইণ্ডৰ পৰা উলিয়াব লাগিব গতিকে খালি আমি এইটো চাব লাগিব যে মাৰ্কেট ৰেটটোতে বেচিম নে আমি হ'লচেলত বেচিম নে আমি এটা প্ৰডাক্ট বনাওঁ ভেৰাইটিজ বহুত আছে অপশ্যন বহুত আছে গতিকে আমি গোটেই সিফালেই যাব লাগিব আজি মই মাছৰুম কৰি আছোঁ মোৰ লগতে মোৰ ওচৰৰ আৰু 10জনকো মই ৰেডি কৰিব লাগিব আমি ট্ৰেইনিং দিওঁ তেওঁলোকক শিকাওঁ কাৰণ ছাৰ মাৰ্কেট চাইজটো দিনে দিনে গ্ৰ' মোৰ হিচাপত হৈয়ে থাকিব কাৰণ পাব্লিক এৱেৰনেছটো আহি থাকিলে মাৰ্কেট চাইজো গ্ৰ' হ'ব মাছৰুমৰ মাৰ্কেট মানে আমি ভাবোঁ যে এইটো এনেকুৱা এটা মাৰ্কেট আছে যিটো আমি কণ্ট্ৰল কৰিবলৈ কাইলৈ দিগদাৰ হৈ যাব কিয় কৈছোঁ মই কাৰণ মানুহে খাবলৈ পোৱা নাই কাৰণে নাই খাবলৈ পাবলৈ যেতিয়া কণ্টিনিউৱাছ বেচিছত ল'ব টেষ্ট ভালকৈ পাবলৈ ল'ব আজি আপুনিয়ে ভাবক যে আজি আপোনাৰ লোকেলিটিত মাংস পাবলৈ নাই আপুনি কি কৰিব আপুনি লাহে লাহে মাছ খাইছে কণী খাইছে বা পনীৰ খাইছে লাহে 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 কি হ'ব এমাহ 2 মাহ 3 মাহৰ পিছত লাহে লাহে আপোনাৰ মাংসৰ প্ৰতি এটা ইণ্টাৰেষ্ট কমি যাব মাছৰুমৰ ক্ষেত্ৰত সেইটো হৈ আছে মানুহে এইটো ভাবি আছে যে পাইছোঁ খাওঁ নাই পোৱা ঠিক আছে এতিয়া মানুহৰ মানে আপোনাৰ জিভাত আমি এইটো কওঁ যে টেষ্টটো লগোৱা দৰকাৰ হৈ আছে আজি মাছৰুম খাই থাকিলে মোৰ টেষ্টটো লাগিলে মই কাইলৈ এনেকুৱা হ'ব যে মাছৰুম মই নেৰোঁ ইভেন এতিয়াও আমি দেখিছোঁ যিকেইজন কাষ্টমাৰ ধৰক থাকে যাক আমি চিনি পাওঁ ভালকৈ যোনে মাছৰুম ভালকৈ ভাল পায় খায় বিচাৰে তেওঁলোকেতো পাগলৰ নিচিনা বিচাৰে আজি আমাৰ এই ধৰক ভেটাপাৰাত শ্বপ আছে ভেটাপাৰা শ্বপৰ কাৰণে গুৱাহাটীৰে আপোনাৰ নুনমাটিৰ মানুহ আহিছে মালিগাঁৱৰ আহিছে এতিয়া সেইবিলাক জেগাটোতো আপোনাৰ দোকান নাথাকা নহয় আৰু ছাৰ যোনে হেল্থ বেনিফিটটো গম পায় সিটো নিশ্চয় কণ্টিনিউ কৰিবই একজেক্টলি কাৰণ মাছৰুমৰ আজিকালিতো আপোনাৰ AIৰ যুগ ইউটিউব আছে গুগল আছে তো মানুহে অলপ এবাৰ চাৰ্চ কৰি চালে গম পাব যে মাছৰুমৰ বেনিফিট কিমান আজিৰ দিনত মাছৰুম এটা এনেকুৱা প্ৰডাক্ট যিটো আপোনাৰ কেঞ্চাৰ কওক ডায়েবেটিছ কওক প্ৰেছাৰ কওক মানে আপুনি বেমাৰ মানে ওলাই গৈ থাকিব আৰু মাছৰুমৰো আপুনি দেখিব যে এইটো মাছৰুম এইটোৰ কাৰণে ভাল নেকি এইটো মাছৰুম ইয়াৰ কাৰণে ভাল নেকি এইটো খালে এনেকুৱা হ'ব নেকি এই গোটেই বস্তুখিনি যোনবিলাক মানুহে আজি লাহে লাহে বুজিছে তেওঁলোকে মাছৰুমটো মানে লাগিলে খাই টেষ্টেই নাপাওঁ কিন্তু আমি ভাবোঁ যে তেওঁ এটলিষ্ট মানে তাৰ লাগিলে ড্ৰাই কৰি তাৰ লাগিলে পাউডাৰ ফৰ্মটোৱে তেওঁলোকে লাগিলে ইউজ কৰক আমি সেইকাৰণে পাউডাৰটো যিটো আমি বনাওঁ আমি সেইটোও আমি মানুহক বহুত পুছ কৰোঁ যে আপুনি টেষ্ট নাই পোৱা বা খাবলৈ ভাল নাপায় নালাগে খাব আপুনি দালি বনাইছে চব্জি বনাইছে যিয়ে নবনাওক তাত আপুনি 1 চামুচ দি দিয়ক বইল কৰা যিকোনো বস্তু
আপুনিতো মাছৰুমৰ ট্ৰেইনিঙো কৰে হয় হয় আমাৰ মাছৰুমৰ ট্ৰেইনিং কৰা হয় আমাৰ নিজৰটো আমাৰ ফাৰ্ম আছে গুৱাহাটীতে লালমাটিৰ ওচৰত ভেটাপাৰাৰ ওচৰতে আৰু ইয়াৰ লগতে আমি বেলেগ বেলেগ যিবিলাক অৰ্গেনাইজেশ্যন আছে গভৰ্ণমেণ্ট হওক নন গভৰ্ণমেণ্ট হওক যেনেকৈ হৰ্টিকালচাৰ কওক বা KVK হওক বা এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি হওক বা IIE আছে বা নাবাৰ্ড তেনেকৈ যিমানখিনি পাৰোঁ আমি চবৰ লগতে RGBNৰ লগতো আমি এটা ডাঙৰ প্ৰজেক্টত কিছু 23-24 এনেকুৱাত আমি কাম কৰিছোঁ তো আৰু তেনেকুৱা বহুত NGO আছে তেওঁলোকৰ লগতো আমি কানেক্ট আছোঁ মানে মাছৰুমৰ ওপৰত কাম বহুতেই কৰি আছে কিন্তু কামতকৈ অলপ ধৰক বিজনেছ পইণ্ট অফ ভিউৰ পৰা বস্তুখিনি চোৱাৰ দৰকাৰ হৈ আছে গতিকে আমি মানে অকল ট্ৰেইনিং বেছ মানে ক'ব গ'লে আমি এনেকৈ নাচাওঁ যে আপুনি চিলিণ্ডাৰটো বনাব শিকক আপুনি মাছৰুমখিনি খালি প্ৰডিউচ কৰক আমি তাৰ লগত এইটো চেষ্টা কৰি আছোঁ যে আপোনালোকক আমি এটা কমপ্লিট কাউন্সেলিং কাইণ্ড অফ থিং অৰ মানে এটা ধৰক হেণ্ড হোল্ডিং এটা দৰকাৰ যে আপুনি আজি মাছৰুমটো বিচাৰিছে কৰিম বুলি গতিকে আপুনি এটা আপোনাৰ এইটো কেৰিয়াৰ হিচাপে লওক আজি মই নিজে ছফ্টৱেৰ ফিল্ডত কাম কৰিছিলোঁ মই বাহিৰত আছিলোঁ বহুত বছৰ হয় চ' গতিকে মই আহি পেলাই এতিয়া ইয়াত যিখিনি পাইছোঁ মই নিজেই ভাবোঁ যে আপুনি এটা প্ৰফেশ্যন এৰি যদি এটা প্ৰফেশ্যনত আহে তেনেহ'লে আপুনি কমপ্লিটলি আহিব লাগে আপুনি যদি ভাবিছে মই আজি জব কৰি আছোঁ মাছৰুমটো মই এনেই কৰি চাওঁ চাইড হিচাপত তেনেহ'লে আপুনি এনেকুৱা নিচিনা কথা যে আপুনি ঘৰতে ফুলনি বাগিচা এখন খুলিছে সৰু অলপ চলপ ফুল চুল লগাইছে ভাল লাগিছে কিন্তু আপুনি যদি ভাবে যে মই এখন নাৰ্চাৰী খোলোঁ তেনেহ'লে আপোনাৰ কনচেপ্টটো বেলেগ আপুনি অলপ ফুল লগালে নহ'ব আপুনি এটা প্ৰপাৰ এৰিয়া ল'ব লাগিব তাত আপুনি লাৰ্জ স্কেলত গোটেই নাৰ্চাৰীখন আপোনাৰ বহাব লাগিব মাৰ্কেটিঙৰ কথা থাকিল তাত আপোনাৰ মানুহখিনি লাগিব তেওঁলোকক ট্ৰেইন কৰিব লাগিব এক্সপাৰ্ট হ'ব লাগিব লাহে লাহে তো বহুতখিনি কথা আহে মাছৰুমটোৰ কথা মানুহে প্ৰায় এনেকৈ ভাবে যে আমি চিলিণ্ডাৰটো বনালোঁ ইউটিউবত চালোঁ কেইটামান লগাই দিলোঁ অলপ মাছৰুম ওলাইছে দেখোন ভাল পাৰিম কিন্তু তাৰপিছত লাহে লাহে গৈ কিছু জেগাতকৈ এনেকুৱা হৈ যায় যে আজিৰ পৰা ধৰক 8 মাহ পিছত বা এবছৰৰ পিছত এৰি দিয়ে আৰু লাহে প্ৰব্লেম আহিবলৈ আৰম্ভ কৰে কাৰণ মাছৰুমৰ চব জেগাতে আজি আপুনি খেতি বাতি বুলি কোৱাৰ লগে লগে প্ৰব্লেম আহিব আজি ধান খেতি কৰিছে তাতো আহিব বেমাৰ এটা আহিব পাৰে পোক পৰুৱা আহিব পাৰে আজি আপুনি ব্ৰইলাৰ ফাৰ্মিং কৰিছে বা যিয়ে নকৰক প্ৰব্লেম চব জেগাতে আছে গতিকে মাছৰুমতো আছে গতিকে ছিজন লৈ প্ৰব্লেমছ বেলেগ আছে আপোনাৰ ধৰক আপুনি হাইজিন কেনেকৈ মেইনটেইন কৰিছে তাত টেম্পাৰেচাৰ হিউমিডিটি এয়াৰ পাছিং বহুত কিছুমান মেটাৰৰ কথা আছে ইয়াত গতিকে সেই গোটেই বস্তুবিলাক নাজানাকৈ যদি আপুনি ষ্টাৰ্ট কৰি দিছে তেনেহ'লে আপুনি কনফাৰ্ম ভাবক যে আপোনাৰ এটা টাইমৰ পিছত আপুনি প্ৰব্লেম ফেচ কৰে তো যোনে কৰে এটা প্ৰপাৰ গাইডেন্স বা ট্ৰেইনিং লৈ কৰিব লাগে একজেক্টলি এক নম্বৰতে আপোনাৰ কাল্টিভেশ্যনৰ ট্ৰেইনিংটো ইম্পৰ্টেণ্ট আৰু 2 নম্বৰতে আপুনি তাৰ নেক্সট লেভেলত আপুনি কি কৰিব বিচাৰিছে কাল্টিভেশ্যনৰ পাৰ্টতো এতিয়া গভৰ্ণমেণ্টৰ ছাপৰ্ট যিবিলাক আছে ধৰক তেনেকুৱা নেক্সট লেভেলত ধৰক বাৰু আমি পাতিম এইবিলাক তো এই গোটেই পাৰ্টখিনি আপুনি মানে ইম্পৰ্টেণ্ট ফাৰ্ষ্ট ট্ৰেইনিং ল'লে নেক্সট কাল্টিভেশ্যন তাৰ নেক্সট আপুনি কি কৰিব বোলে আপোনাৰ ভেলু এডিশ্যনত যাব বিচাৰিছোঁ প্ৰডাক্ট কিবা বনাম বা তেনেকুৱা ইয়াৰ এটা ডাঙৰ পাৰ্ট আছে আপোনাৰ স্পনটো মাছৰুমৰ বীজটো এতিয়া বীজৰ মানে সেইটো এটা ইণ্ডাষ্ট্ৰী বেলেগ আপুনি যদি ভাবে যে নাই মই মাছৰুমৰ বীজটোৱে বনাম খালি তো আপুনি সেইটো ট্ৰেইনিং বেলেগকৈ থাকে তাৰ লৈ আপুনি তাৰ এটা কমপ্লিট ইণ্ডাষ্ট্ৰী আপুনি লেব বহাব লাগিব তাৰ কাৰণে সেই কমপ্লিট সেইটো বনাই আপুনি সেই বীজবিলাক তেতিয়া আপুনি বেচিব লাগিব আজি আপোনাৰ শিলিগুৰি কওক বা কোচবিহাৰ কওক বহুত জেগাত মানে এটা কমপ্লিট তেওঁলোকৰ এটা ডাঙৰ ইণ্ডাষ্ট্ৰী ছেটআপ আছে তেওঁলোকৰ বহুত মানুহে কৰি আছে গতিকে আমাৰ ইয়াত এতিয়া আছে কিছুমান লেব কিন্তু ৰিকুৱাৰমেণ্ট ৱাইজ ছাপ্লাই সেইবোৰতে দিব পৰা নাই কাৰণ ইমান ডাঙৰ নহয় তো স্পন মানে স্পন হয় স্পনটো আমাৰ মেক্সিমাম বাহিৰৰ পৰা আহে লোকেলি বহুত কম প্ৰডিউচ হয় গতিকে আমাৰ যিসকল ধৰক চাইণ্টিষ্ট আছে বা অফিচিয়েলছ আছে বা গভৰ্ণমেণ্ট লেভেলৰ কিছুমান লেব আছে তেওঁলোকৰ ধৰক ব্যস্ত থাকে তেওঁলোকো বহুত কামত হয়তো ইটো সিটো গতিকে তাৰ মাজত যিখিনি বিজনেছ হিচাপে ইয়াতে প্ৰডাকশ্যনটো হয় নাই হোৱা মানে আজি আচলতে ক'ব গ'লে যদি আপুনি এখন ডিষ্ট্ৰিক্টৰ কথাই ভাবে সেই ডিষ্ট্ৰিক্টখনতে আপুনি যিমানখিনি আপোনাৰ ধৰক মানুহ আছে চবকে যদি বীজ লাগিল আজি হয়তো মোৰ এটা লেবে হয়তো মই সেইখিনিয়ে ফুলফিল কৰিব নোৱাৰিম কিন্তু মই আজি আমাৰ এনেকুৱা নিচিনা হয়তো লাহে লাহে এনেকুৱা হ'ব আজি শিলিগুৰি বা এইবিলাক জেগাত এনেকুৱা হৈ আছে যে তেওঁলোকে গোটেই নৰ্থ ইষ্ট আৰু গোটেই এৰিয়া মানে উৰিষ্যা কওক কোচবিহাৰ কওক নহয় জানো বিহাৰ ইটো সিটো এই গোটেই জেগা কাভাৰ কৰি আছে লেবৰ পাৰ্টটো এটা বহুত ইম্পৰ্টেণ্ট পাৰ্ট স্পনৰ কাৰণে কিন্তু সেইটো চবতছে চিৰিয়াছ ইছ্যু কাৰণ লেবত লাগিম বুলি ভাবিলে আপুনি মই ভাবোঁ বেলেগ একো কৰিব নালাগে এতিয়া আমাৰ ইয়াত মানুহে কি কৰি আছে ধৰক তেওঁ মাছৰুমৰ খেতিও কৰি আছে তেওঁ লেবো খুলি লৈছে তেওঁ আচাৰো বনাই আছে মাৰ্কেটিঙো তেওঁ কৰি আছে মানে সব জায়গাত ফোকাস হোৱাৰ কাৰণে এটা ভালকৈ সেইটো কাৰণে পৰা নাই আজি যদি আপুনি মানে মিল্কৰ কথা ভাবে আজি গাখীৰৰ ইমান এটা ডাঙৰ বিজনেছ কেনেকৈ গ্ৰ' হৈছে আজি আপুনি আমুল কওক পুৰবী কওক বা চিতা জখলা কওক কন্যাকা কওক
তেওঁলোকে ক্লাষ্টাৰবিলাক গ্ৰ' কৰিব পাৰিছে মানুহ আছে যোনে কোম্পানী গঠন কৰিছে তেওঁলোকে ফাৰ্মাৰ লগত মানুহবিলাক লৈছে তেওঁলোকে খালি গাখীৰ প্ৰডিউচ কৰিছে তেওঁলোকে গাখীৰ বাকী কোম্পানী লৈ আহিছে তাৰপিছত কোম্পানী নিজে প্ৰডাক্ট বনাইছে তেওঁলোকে আকৌ মাৰ্কেটিঙৰ প্ৰচেছ বেলেগ কৰিছে তাৰপিছত মাৰ্কেটত গৈছে দোকানে পাইছেগৈ আমাৰ এৰিয়াতে কি হৈছে আজি মই মাছৰুমৰ খেতি কৰি আছোঁ আৰু মই ছিগিলোঁ ৰাতিপুৱা মই পেকেট কেইটামানত ভৰালোঁ মই গৈ ওচৰৰ 10-20খন দোকান চিনি পাওঁ তাতে গৈ দিলোঁ মানে আনঅৰ্গেনাইজ হৈ আছে এক্সেক্টলি আৰু হৈছে যদিও মানে নিজৰ এটা স্মল স্কেল এৰিয়াত মই এটা অৰ্গেনাইজ ৱেত নিজৰ কৰি আছোঁ আৰু মই এটা ভাল ইনকাম কৰি আছোঁ গতিকে মই খুচ আজি যদি মই 1 লাখ 2 লাখ টকা 3 লাখ টকা 5 লাখ টকা এটা অসমত মই মাছৰুমৰ খেতি কৰি ইনকাম কৰি আছোঁ তো আমাৰ অসমীয়া মানুহ এজনৰ কাৰণে এইটো খুচ বহুত পইচা ভাল পইচা আৰু লগতে ধৰক আমাৰ এতিয়া সেইটো কাৰণে বহুত মানুহে কয় যে আমাৰ নৰ্থ ইষ্টখন নেচাৰেলি ৰিচ ষ্টেট বা আমাৰ গোটেই এৰিয়াখিনি আৰু অসমে নহয় অকল গতিকে আমাৰ ইয়াত কি হয় নেচাৰেলি আমি চব বস্তু পাওঁৱেই ধান খেতিয়ে ধৰক মানুহে ছমাহ কৰিলে ছমাহ নকৰে তাৰ বাহিৰে ধৰক আমাৰ তামোল নাৰিকল ইটো সিটো চব বস্তু আছে ঘৰত গৰু ছাগলী হাঁহ কুকুৰা চব থাকেই পিছফালে ফিচাৰী আছে তো গতিকে এক্সট্ৰা কষ্ট অলপ কৰি আকৌনো মই এটা বিজনেছ ৱাইজ কি এটা বেলেগ বস্তু পঢ়াব লাগে কাৰণ মোৰ লাইফৰ ৰিকুৱাৰমেণ্টছবিলাক ফুলফিল হৈছে আৰু ইমান দূৰলৈ কোনো ভাবাও নাই হয় বহুতে নাভাবে হয় আৰু সেইবিলাক কাৰণতে মই কওঁ যে মানে ক'ভিডৰ কাৰণে যিটো আমাৰ প্ৰফিট হৈছে সেইটো কাৰণ বহুত ঘূৰি আহিছে আজি বহুত মানুহ ক'ভিডৰ কাৰণেও ধৰক ইচ্ছা কৰিলেও নকৰিলেও তেওঁলোক ঘূৰি আহিছে বা অহাৰ পিছতো তেওঁলোকে কিছুমান দেখিছে যে কি হৈ আছে ইয়াত কিখিনি ৰিকুৱাৰমেণ্ট আছে আৰু ইয়াৰ লগতে মই এইটোও ক'ম যে আমি যিহেতু মানে ষ্টাৰ্টআপ হিচাপে বা এণ্টাৰপ্ৰিনৰ হিচাপে ইমান বছৰ ধৰি কৰি আছোঁ আমাৰ এতিয়া মাছৰুমৰ লগত লাগি থকা প্ৰায় 10 বছৰেই হ'ল তো আমি এইটো বস্তু দেখিছোঁ যে মানে গভৰ্ণমেণ্টেও যথেষ্ট কৰিছে ইভেন আপোনাৰ বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত আমি দেখিছোঁ আমাৰ মানে নৰ্থ ইষ্টত আমি অসমৰো দেখিছোঁ বা অল অভাৰ ইণ্ডিয়া বেচিছতে তেওঁলোকে বহুত হাৰ্ড ট্ৰাই কৰি আছে ষ্টাৰ্টআপৰ এক্সেক্টলি আৰু দিছেও ধৰক কিন্তু আচলতে প্ৰব্লেম আমি ভাবোঁ ক'ত হৈছে যে আমাৰ মানুহসকলো অলপ এলেহুৱা হৈ গৈছোঁ আৰু কাৰণ আমি স্বাধীনতাৰ পিছৰ পৰা এটা ছিষ্টেমেটিক ৱেত লাইফটো জীয়াই আহি আছোঁ আজি গাঁৱৰ মানুহ কিছুমানে মোৰ নিজৰ অৰিজিনেল ঘৰ নগাঁও কামপুৰত তো মোৰ ভাইটি মানে ইলেকশ্যনত উঠিছিলে পঞ্চায়ত সেইটো সময়ত মই গৈছিলোঁ এবাৰ তাৰ লগত ইফালে তো তেতিয়াই দেখিছোঁ যে আমাৰ মানুহসকল একদম সহজ সৰল চিধা চাধা মানুহ তেওঁলোকৰ বহুত বেছি কিবা এক্সপেক্টেশ্যন নাই লাইফক লৈ আজি অলপ পইচা লাগে ঘৰত কিবা কিবি বস্তু পাইছোঁ খাইছোঁ জীয়াই আছোঁ সিমানখিনিয়ে যথেষ্ট এতিয়া ডিজিটেল ৱৰ্ল্ডখন অহাৰ পিছত মানুহে মোবাইল হাতত পোৱাৰ পিছত তাৰপিছত কিছু চেঞ্জ হ'বলৈ লৈছে হয় গতিকে সেইবিলাক চব হৈছে যদি আপুনি ভাবিলে চাব গ'লে আপুনি হয়তো 2000 মানৰ পিছৰ পৰা কিছু চেঞ্জ হ'বলৈ আৰম্ভ কৰিছে আৰু 15 মানৰ পিছৰ পৰা হয় 2000 মানৰ পিছৰ পৰা ধৰক কাৰণ IT ছেক্টৰটো আমাৰ 90 মানৰ পিছতহে ক'ব গ'লে ইণ্ডিয়াত গ্ৰোথ হৈছে 2000 মানৰ টাইমৰ ওচৰতে মানুহবিলাকো ধৰক ল'ৰা ছোৱালী আমাৰ ইয়াত বাহিৰত পঢ়িবলৈ গৈছে আহিছে বা তেনেকুৱা বা তাৰ আগততো এজন দুজন যায় কম যায় কিন্তু 2000 নিয়েৰ এবাউট 2 বছৰ প্লাছ মাইনাছ কৰি বহুত ল'ৰা ছোৱালী গৈছে ইভেন ময়ো আপোনাৰ সেইটো সময়তেই বাহিৰত পঢ়িব গৈছিলোঁ তাতে পঢ়া শুনা কৰিলোঁ তাতে চাকৰি কৰিছিলোঁ গতিকে শিকিবলৈ পাইছিলোঁ তো এতিয়া আমাৰ এনেকুৱা হৈছে যে বহুত ল'ৰা ছোৱালী আমাৰ আছে ধৰক চিকিউৰিটি গাৰ্ডৰ কাৰণেও বাহিৰত যায় সেইটো যোৱাৰ কাৰণেও কি হৈছে তেওঁলোকে বহুতখিনি শিকিব পাইছে আজি গাঁৱতে থাকি মই সৰু সুৰাকৈ কিবা এটা কাম কৰি আছিলোঁ মই অৱস্থা মোৰ ভাল নহয় যেনে তেনে খাই বৈ জীয়াই আছোঁ তাতকৈ লগৰ এজনে ক'লে যে বোল আমুকত আমাৰ লগৰজন গৈছে চিকিউৰিটি গাৰ্ডৰ তেওঁ ভাল কাম কৰি আছে 2 পইচা পাবি গতিকে মই ভাবোঁ সেইটোও তেওঁলোকে ভাল ষ্টেপ লৈছে কিন্তু আমাৰ মানুহৰ কি হয় আমি হয়তো নিজৰ জেগাতে চিকিউৰিটি গাৰ্ড নকৰোঁ লাজ কৰোঁ কিন্তু বেলেগ এখন ষ্টেটত গৈ আমি চিকিউৰিটি গাৰ্ড কৰোঁ কিন্তু সেই কিছুমান বস্তু অলপ এৰিব লাগিব মনৰ পৰা এতিয়া আমি খেতিয়ক হিচাপে আমাৰ দেখিছোঁ বহুত মানুহৰ এটা মানে খেতিয়কজনৰ প্ৰতি এটা মানে অলপ মানে এইটো মোৰ নিজৰ ধাৰণা আৰু যেটা চিম্পল মানুহ বুলি ভাবোঁ বা তেওঁলোকৰ হয়তো চিন্তাধাৰাটো বহুত মানে ডেভেলপ হ'বলৈ বাকী আছে বুলি ভাবোঁ কিন্তু আচলতে এতিয়াৰ যুগত মানে যেতিয়া আপোনাৰ ধৰক বহুত এডুকেটেড বা ৱেল এষ্টাব্লিছ মানুহবিলাক খেতি বাতিত নামিছে আজি আমাৰ ককা আইতাহঁতৰ দিনত বেলেগ আছিলে তেওঁলোকে খালি খেতি বাতিয়ে কৰিছিলে পঢ়া শুনা বিশেষ হয়তো নকৰিছিলে চিম্পল লাইনত আছিলে কিন্তু আজিকালি খেতি কৰা মানুহখিনি এনেকুৱা নহয় যে আগৰ আমাৰ ককা আইতাহঁতৰ দিনৰ নিচিনা চিম্পল মানুহখিনি আজিকালি চবেই জানে হাততে মোবাইল লৈ থাকে গতিকে পঢ়া শুনা নাথাকিলেও এক্সেক্টলি আজিকালি মোবাইলতে চব দেখাই পায় গতিকে সেইকাৰণে বহুত ফাষ্ট হৈছে আৰু সেইটো কাৰণে যিকোনো প্ৰডাক্ট যেনেকৈ আপুনি মাছৰুম কৰিছোঁ বা মিলেট কওক বা তেনেকুৱা ধৰণৰ আপুনি আজি জিঞ্জাৰ বহুত গ্ৰোথ হৈছে নৰ্থ ইষ্ট লেভেলত এতিয়া যিবিলাক আছে
আমি এটা সময়ত এনেকুৱাও পাইছিলোঁ 17-18 মাছৰুমৰ ট্ৰেইনিং ল'ব আহিছিলে তেওঁলোক নাগালেণ্ড আৰু মণিপুৰ বৰ্ডাৰৰ আছিলে মানুহ তেওঁলোকে কৈছিলে আমাক যে আপোনালোকে জিঞ্জাৰো লয় নেকি তেতিয়া আমি মাছৰুমৰ ওপৰত মেইনলি কাম কৰি আছিলোঁ এতিয়া বাৰু অলপ আমি ডাইভাৰ্চিফাই হৈছোঁ ইফালে তেওঁলোকে কৈছিলে যে আমি বহুত টন আমি মানে জিঞ্জাৰ পেলাই দিওঁ কৈছে কিহৰ কাৰণে পেলাই কৈছে আমি বেছিব নোৱাৰোঁ আমাৰ মানে ট্ৰান্সপৰ্টেশ্যন ঠিক নহয় মানুহ নাপাওঁ গতিকে এতিয়া সেইবিলাক ধৰক চেঞ্জ আহিছে আমি সেইটো ট্ৰান্সপৰ্টেশ্যনো ভাল হৈছে ট্ৰান্সপৰ্টেশ্যন ভাল হৈছে গভৰ্ণমেণ্ট ছাপোৰ্ট আছে বহুত মেটাৰ হয় ছাবচিডি এইবিলাক লাইনত তেওঁলোকে বহুত আনিছে ষ্ট'ৰেজ আহিছে একজেক্টলি তো ভাল হৈছে আমি ভাবোঁ ইনফ্ৰাষ্ট্ৰাকচাৰটো বহুত মেটাৰ কৰে মানে আৰু আনাডাৰ 5 to 10 years আৰু ভাল হ'ব আৰু বেলেগ হৈ যাব আৰু গভৰ্ণমেণ্টেও পুৰা লাগি আছে একজেক্টলি আৰু এইটো কাৰণে আমাৰ মানে আমাৰ CM ছাৰকো মই ভাবোঁ মানে তেখেতে বহুতখিনি কৰিছে আৰু এনেকুৱা এজন এনাৰ্জি থকা মানুহ আমাৰ নিচিনা চেণ্ট্ৰেল জেগাত একজেক্টলি হয় আৰু দুইটাই আমাৰ নৰেন্দ্ৰ মোদী তেখেতকতো ছাৰকতো জানেই আৰু চবেই PM হয় বা তেওঁ যিটো ষ্টেপ লৈছে বা তেওঁৰ লগতে আমাৰ এতিয়া যেনেকৈ আমি হিমন্ত বিশ্ব শৰ্মা ছাৰ তেওঁলোকে যিখিনি কৰিছে মানে বা যিটো এটা ষ্টেপ লৈছে আমি ভাবোঁ আমাৰ মানুহখিনিয়েও নিজৰ এটা দায়িত্বখিনি এতিয়া পূৰা কৰিবলৈ ল'ব লাগিব যদি আমি ভাবোঁ যে আমাৰ দেশৰ বা ৰাজ্যৰ কিবা এটা গ্ৰ'থ আনো এতিয়া মই আজি মাছৰুমৰ ওপৰত কাম কৰি আছোঁ মই আজি এটা কোম্পানী খুলিছোঁ মই আজি প্ৰডাক্ট বনাইছোঁ মই আজি মাৰ্কেট চাব লাগিব তো মোৰ বিজনেছটোত চৰকাৰে এটা ছাপোৰ্ট দিব পাৰিব নলেজ বেছড হওক বা আপোনাৰ ফাইনেন্সিয়েল হওক হয় আমাক হয়তো ৰাস্তাটো বনাই দিব পাৰিব যে আপোনালোকে এক্সপৰ্ট কৰিব বিচাৰিছে ঠিক আছে আপোনালোকে এনেকৈ কৰক আপোনাৰ খৰচ ইমান হৈছে ঠিক আছে আমি ইমানখিনি কমাই দিছোঁ আৰু বিজনেছ আহিলে ষ্টেটখনো গ্ৰ' কৰিব ন কৰিব ডেফিনেটলি কৰিব হয় গতিকে মানুহখিনি সেইখিনি নিজৰ এটা দায়িত্ব হিচাপে কৰিব লাগিব চান্স পালে মানে এটা ইউটিউবত কিবা এটা ৰীল বনাই দিলোঁ বা ভিডিঅ' এটা বনাই দিলোঁ তাকে লৈ যি টি ক'লোঁ সেইটো ঠিক নহয় ট্ৰেইনিং ল'ব খুজিছে মাছৰুম লৈ তেতিয়াহ'লে আপোনালোকক এপ্ৰ'চ কৰিব পাৰিব নিশ্চয় তো মই ছাৰ আপোনাৰ ডিটেইলছখিনি দিব পাৰিম নিশ্চয় দি দিব আপুনি আৰু ছাৰ যোনে আপোনাক এপ্ৰ'চ কৰিলে ওচৰে পাছৰে থাকে গুৱাহাটীত সিহঁতে কৰিলে আপাৰ আছাম লোৱাৰ আছাম আমি ক'ত কৰিব পাৰি ট্ৰেইনিং আমি একচুৱেলি আমাৰ যোনটো ট্ৰেইনিং কৰোঁ আমি ইয়াতে সাধাৰণতে আমাৰ এটা 1 day ট্ৰেইনিং প্ৰগ্ৰাম আমি কৰোঁ কাৰণ ইয়াত যিখিনি আৰু এক্সট্ৰা কাম থাকে যেনেকৈ খেৰ কাটা কাম থাকে খেৰ ষ্টেৰিলাইজ কৰিব লাগে তেনেকুৱা কিছুমান কাম আমি 2-3 দিনৰ আগতে আমি এইখিনি কৰি ৰেডি কৰি থওঁ কাৰণ আপুনি যিটো কথা ক'লে দূৰৰ মানুহখিনিৰ কাৰণে সেইটো কাৰণে আমি আচলতে এইটো কনচেপ্ট লৈছোঁ গভৰ্ণমেণ্ট লেভেলত যিবিলাক ট্ৰেইনিং হৈ থাকে এইবিলাক কোনোবাটো ধৰক 3 দিন থাকিল কোনোবাটো 4 দিন কোনোবাটো 5 দিন কোনোবাটো 7 দিন আগতো আপোনাৰতো 3 মাহলৈকে আছিল এতিয়া এইবিলাক অলপ কমিছে ধৰক কনচেপ্টটোত তো আমি সেইকাৰণে চাওঁ যে মাছৰুমৰ চিলিণ্ডাৰ বনোৱাটো এটা ধৰক ইজি প্ৰচেছ সেইটো আপোনাৰ এদিনতে আপুনি গম পাই যাব কেনেকৈ বনাব লাগে মেইন প্ৰব্লেমছখিনি হৈছে যে নেক্সট 3 মান্থছলৈকে তাৰ গ্ৰ'থটো বা তাৰ প্ৰব্লেমছবিলাক কি আহিছে আৰু সেইখিনি তেওঁলোকে কেনেকৈ ফেচ কৰিছে আমি ট্ৰেইনিংটো 1 day ৰাখোঁ তাত কৰিবলগীয়া যিখিনি 3-4 দিনৰ কাম আছে আমি সেইখিনি কৰি থওঁ গতিকে আমাৰ তাত ধৰক কোনোবা এজন মানুহ যদি আহিব লাগিল তেওঁ লখিমপুৰৰ পৰা শিলচৰৰ পৰাই নাহে ৰাতি ইফালে বাছত উঠিলে বা ট্ৰেইনত উঠিলে ৰাতিপুৱা গুৱাহাটী পাই গ'ল দিনটোত ট্ৰেইনিং কমপ্লিট কৰিলে তেওঁলোকে আবেলি তেওঁলোকে আকৌ আমি সেইকাৰণে কৈ দিওঁ যে আপোনালোকে থাকিব বিচাৰিলেও থাকক কিন্তু নহ'লে আপোনালোকে গাড়ী বা ট্ৰেইন বুক কৰি আপোনালোকে বাছ গুচি যাব পাৰে গতিকে তেওঁলোকৰ খৰচটো কমি যায় এতিয়া যোনে খৰচ হেৰি কৰিব পাৰে তেওঁলোকৰ কাৰণে দিগদাৰ নাই কিন্তু বহুত মানুহ আহে চিম্পল মানুহ তেওঁলোকে ধৰক মাছৰুম কৰিব বিচাৰিছে ধৰক ফাইনেন্সিয়েলি ইমান ষ্ট্ৰং নহয় তেওঁলোকৰ কাৰণে অলপ ইজি হয় তেওঁলোকে আহি পেলাই ট্ৰেইনিংটো লৈ পেলাই তেনেকৈ গুচি গ'ল বা কিছুমান অৰ্গেনাইজেশ্যন আছে NGO আছে বা ট্ৰাষ্ট আছে তেওঁলোকেও মানুহ তেওঁলোকৰ পৰা পঠায় গভৰ্ণমেণ্ট লাইনৰো আমি যিবিলাক ধৰক KVK হওক বা II হওক তেনেকুৱা অৰ্গেনাইজেশ্যনছবিলাক আছে তেওঁলোকৰ লগত আমি ধৰক আমাৰ কিছুমান স্পেচিয়েল ছেশ্যন থাকে আমি দিয়া হয় আমাৰ ফালৰ পৰা এইবিলাক বা কেতিয়াবা আমাৰ তালৈ ট্ৰেইনিং প্ৰগ্ৰামছ কিছুমান তেওঁলোকে যিখিনি কৰে তেওঁ অফিচ মানে ধৰক প্ৰেক্টিকেলখিনি এটা তেওঁলোকক লাগে থিয়ৰিটিকেলখিনি তেওঁলোকৰ নিজৰ জেগাতে দিব পাৰে নিজৰ অফিচত হওক বা নিজৰ মানে কম্পাউণ্ডত হওক কিন্তু ট্ৰেইনিং পাৰ্টখিনি ধৰক তেওঁলোকে এখন ফাৰ্ম লাগে তো তেতিয়া তেওঁলোক আমাৰ ফাৰ্মলৈ আহিছে বহুত তেনেকুৱা গ্ৰুপছ বা নহ'লে আপোনাৰ এক্সপ'জাৰ ভিজিট থাকে বেলেগ আজিকালি স্কুলৰ কওক বা কলেজৰ কওক বা বেলেগ অৰ্গেনাইজেশ্যন যেনেকৈ NGOs আছে তো তেওঁ গ্ৰুপছবিলাকো আহে আমাৰ তাত তেওঁলোকে ভিজিট কৰে চাবৰ কাৰণে আমি গুৱাহাটীৰ ভিতৰত যোনটো আমাৰ আছে এইটো আমাৰ এটা সৰু ইউনিট বহুত ডাঙৰ নহয় আমি এইটো এইকাৰণে ৰাখিছোঁ যাতে মানুহে আহিলে মাছৰুমটোৰ বিষয়ে জানিব বিচাৰে এৱাৰনেছটো ইম্পৰ্টেণ্ট হয় গতিকে আজি মানুহ এজনে মাছৰুমটো কি বুলি কোৱাৰ লগে লগে তেওঁ বহুতটা কুৱেশ্যন মাইণ্ডত আহে তো আমি আহিলে এইকাৰণে যেতিয়াই ফ্ৰী থাকোঁ এইটো ট্ৰাই কৰোঁ যে মানুহ এজনৰ লগত অলপ কলাবৰেট কৰি কথা পাতি
তেওঁলোকৰ লগত ইণ্টাৰেকশ্যনটো আনি তেওঁলোকক মাছৰুমৰ বিষয়ে মানে জনাই গতিকে তেওঁ যাতে আজি নহ'লেও এটলিষ্ট 6 মান্থছ পিছত বা এবছৰৰ পিছত বা 2 বছৰৰ পিছত হ'লেও তেওঁ কৰক বা তেওঁ নকৰিলেও তেওঁৰ থ্ৰুত এটলিষ্ট আৰু বেলেগ দুজনে সেই ইনফৰমেশ্যনটো পাব তেওঁলোকে কামখিনি কৰক আপোনালোকৰ ওচৰত কিবা চাৰ্জেছ থাকে হয় আমাৰ চাৰ্জেছ আছে আমাৰ এইটো বৰ্তমান আমি 2500 rupees আমি চাৰ্জ কৰোঁ মানে এদিনৰ কাৰণে হয় হয় 1 day প্লাছ 2 months কাউন্সেলিং মানে 1 day ট্ৰেইনিংটো থাকিল তাৰপিছত তেওঁলোকৰ 3 মাহলৈকে যিমানখিনি তেওঁলোকে কাম কৰিব আমি তেওঁলোকৰ লগত কমপ্লিট ফুল টাইম আমি গাইডেঞ্চ আমাৰ পৰা পাব ওচৰতে হ'লে আমি ধৰক নিজেও ভিজিট কৰোঁ তেওঁলোকৰ ঘৰৰ ষ্ট্ৰাকচাৰ কেনেকুৱা হ'ব লাগে কি লাগে আৰু যদি দূৰত থাকে তেনেহ'লেতো আমি ভিডিঅ' কলিং হওক বা কিবা তেনেকুৱা থ্ৰুত আমি কামবিলাক কৰোঁ তেওঁলোকৰ লগত কিন্তু আমি এইটোৱে বিচাৰোঁ যে কমপ্লিট হেণ্ড হোল্ডিংখিনি লাগে এনি টাইম তেওঁলোকে কিবা প্ৰব্লেম পাইছে আমাক কল কৰিছে যে ছাৰ এইটো প্ৰব্লেম আহিছে আমাৰ গ্ৰীণ বল হ'ল আমাৰ ফ্লাইজ আহিছে কিবা প্ৰব্লেম পাইছোঁ আমাৰ আপোনাৰ ধৰক লাৰ্ভা কিছুমান দেখোন ওলাইছে ছাৰ কি কৰোঁ তো প্ৰথম ইনিচিয়েল ষ্টেজত বহুত ধৰণৰ প্ৰব্লেম আহে আৰু এতিয়া ধৰক হাইজিনটো এটা বহুত ইম্পৰ্টেণ্ট পাৰ্ট টেম্পাৰেচাৰ হিউমিডিটি এইবিলাক কেনেকৈ কণ্ট্ৰল কৰিব লাগে এইবিলাক ইম্পৰ্টেণ্ট তো গতিকে সেইখিনি আপোনাৰ ধৰক ট্ৰেইনিঙতে চব বুজি নাযায় ট্ৰেইনিংটো আপুনি এদিনৰ দিয়ক বা এসপ্তাহৰ দিয়ক তেওঁলোকে চিলিণ্ডাৰটো বনাই খেৰটো কেনেকৈ কাটিম সেইখিনি বস্তুৱেই সেই টাইমটোত শিকিব একজেক্টলি এটা নলেজ চিম্পল নলেজ এটা ল'লে মানে ক'ব গ'লে চিম্পলকৈ ধৰক আজি আপুনি ডিগ্ৰী নিজৰ কমপ্লিট কৰিলে কিন্তু আপুনি আজি মানে ধৰক আপুনি বেংকিং ছেক্টৰত চাকৰি এটা কৰিব বা আপুনি ACS IS লেভেলত পঢ়িব তাৰ কাৰণেতো আজিকালি মানে আপোনাৰ বেলেগ বেলেগ ইনষ্টিটিউট আছে তো আপুনি কলেজত পাছ কৰি ওলাল কিন্তু আপুনি তাৰ কাৰণে আকৌ বেলেগত পঢ়িব লাগে মানে এক্সট্ৰা ল'ব লাগে নলেজ কিয় কাৰণ সেইখিনি এক্সট্ৰা এটা পোৱা যায় তাত তেওঁলোকে এক্সট্ৰাকৈ আমাক সেই প্ৰচেছখিনি দিয়ে যাতে আমি আৰু আগবাঢ়িব পাৰোঁ আমাৰো উদ্দেশ্যটো তেনেকুৱা যে মাছৰুমৰ চিলিণ্ডাৰটো বনোৱাতেই চেষ্ট নহয় এতিয়া আমি 2 মাহৰ যিটো কৈছোঁ টাইম যে 2 মাহৰ কাৰণে আমি কাউন্সেলিংটো দিওঁ আমি 2 মাহটো আচলতে কোৱাত দিয়া হয় কিন্তু তেওঁলোকৰ লগত এটা লাইফ টাইম ৰিলেশ্যন এটা বণ্ডিং এটা থাকি যায় এনেকুৱা নহয় যে 6 মাহৰ পিছত তেওঁলোকে কল কৰিলে আমি ফোন নুঠাম তেনেকুৱা একো নাই একজেক্টলি আমি এইটোৱে বিচাৰোঁ যে তেওঁলোকৰ কাইলৈ যদি এবছৰ 2 বছৰৰ পিছত এখন বহুত ডাঙৰ ফাৰ্ম খুলিলে তেনেহ'লে এনেকুৱা হ'ব যে কাইলৈ মোৰ হয়তো ইয়াত মাছৰুম দৰকাৰ পৰিব বা আমি যদি প্ৰপাৰলি এক্সপৰ্ট কথা চিন্তা কৰোঁ বেলেগত দিবলৈ লাগে তেতিয়া হয়তো আমাকেই 1000জন ফাৰ্মাৰ দৰকাৰ আছে গতিকে একজেক্টলি তো সেই কোলাবৰেশ্যনটো বহুত ইম্পৰ্টেণ্ট এজ এ টিম আমি অল অভাৰ আছাম যিমানবিলাক আমি ফাৰ্মাৰ্ছ আছোঁ আমাৰ ইম্পৰ্টেণ্ট পাৰ্টটো হৈছে যে আমি একেলগে কামখিনি কৰোঁ তাৰ কাৰণে নিজৰ ভিতৰত বণ্ডিংখিনি বহুত ইম্পৰ্টেণ্ট আৰু আমি ডিষ্ট্ৰিক্ট ৱাইজ যিটো কৈছোঁ মানে আমি এতিয়া অকলে নিজৰ কথা চিন্তা কৰিলে নহ'ব নিজৰ লগতে আৰু 10জন 20জন যিমানজন পাৰোঁ গ্ৰ'থটো বহক খালি এতিয়া এনেকুৱা হৈছে আপুনি নিজে 2000 চিলিণ্ডাৰ লগাই আছে আপোনাৰ লগত আৰু যদি 10জন মানুহ এনি পেলাই আৰু যদি 2000 লগাই আছে তেনেহ'লে আপোনাৰ হাতত 4000 চিলিণ্ডাৰ হৈ গ'ল গতিকে আপুনি এটা কাম কৰক যে আপোনাৰ নিজৰ লগত আৰু 2জন মানুহ জইন কৰাই লওক আপোনাৰ নিজৰ যিটো প্ৰডাকশ্যন আছে প্ৰডাকশ্যনটো আপুনি তেওঁলোকক ভালকৈ লগাওক আপুনি মাৰ্কেটিঙত বেছিকৈ লগাওক কাৰণ মাৰ্কেটিংটো ইম্পৰ্টেণ্ট পাৰ্ট আজি মানুহ বহুতে এইটো ভাবে যে মাছৰুমত মই নামিছোঁ নামাৰ পিছত কিন্তু ছাৰ কি কৰোঁ এতিয়া বেছিম কাক কি কৰিম এতিয়া মানুহে এইকাৰণে কি হয় যেনেকৈ ব্ৰইলাৰ ফাৰ্মটো প্ৰথম ষ্টাৰ্ট কৰোঁতে মানুহে কৈছিলে যে ব্ৰইলাৰ ফাৰ্ম কি ব্ৰইলাৰ মুৰ্গী এইবিলাক বেয়া আমুক তামুক কিন্তু এতিয়া কি হৈছে চবফালে ব্ৰইলাৰ মুৰ্গী চলি আছে মানুহে বেয়া বুলি জনাৰ পিছতো চলি আছে কিন্তু তেনেকুৱা নিচিনা কথা এতিয়া মাছৰুমৰ ক্ষেত্ৰতো মানুহৰ মানে বেয়া আছে পয়জনাছ আছে কিবা আছে সেইবিলাক চলি আছে ধৰক এটা টাইমৰ পিছত দেখিব আপুনি সেইবিলাক নাইকিয়া হ'ব চবেই লাগিব আৰু মাৰ্কেটখনো তেতিয়ালৈ নিজে বনিব গতিকে ইনিচিয়েলি মানুহৰ প্ৰথম অৱস্থাত মই এতিয়া ভাবোঁ যে অলপ ধৈৰ্য দৰকাৰ আপুনি মাছৰুমটো আপোনাৰ হয়তো ঘৰৰ ওচৰতেই বহুত মানুহ আছে যোনে মাছৰুম খায় কিন্তু আপুনি নাজানে কিয় নাজানে কাৰণ আপোনাৰ ঘৰতে আজি কিবা ইভেণ্ট এটা হৈছে বাৰ্থডে পাতিছে বা কাৰোবাৰ ঘৰত কিবা মানে সকাম পাতিছে বা যিয়ে নহওক তেওঁলোকে বিহু ঈদ যিমান আছে আপুনি পনীৰ পাব মাছ মাংস পাব চব পাব কিন্তু মাছৰুম হয়তো বহুত লাষ্ট অপশ্যন কম পায় তো গতিকে আমি এইটো ভাবোঁ যে আপোনালোকে সেইটো কৰিবলৈ লওক আপোনালোকে ইভেন আমি ত্ৰিপুৰা গৈছিলোঁ বহুত আগত এবাৰ 16-17 মানৰ কথা তাত দেখিছোঁ তাত হোটেলবিলাকত দেখিছোঁ আমি এটা মিক্স ভেজত তেওঁলোকে মাছৰুম মিক্স কৰে সেইটো এটা বহুত ভাল কনচেপ্ট কিন্তু মাছৰুম বুলি ক'লে মানুহ আচলতে ভয় খাই আছে কিয় মানুহে দেখা পাই থকা নাই আজি কাপোৰ বুলি কোৱাৰ লগে লগে মানুহে দেখিছোঁ নাই 10খন কাপোৰৰ দোকান আছে ব্ৰইলাৰ ফাৰ্ম বুলি কোৱাৰ লগে লগে দেখিছোঁ এই মাংস চবফালে বেছি আছে গাহৰি বুলি কোৱাৰ লগে লগে আচ্ছা চবফালে গাহৰি আছে দেখোন ফিচাৰী বুলি কোৱাৰ লগে লগে আচ্ছা মাছটো বেছি আছে খাই আছে মানে গতিকে মাৰ্কেট আছে নাথাকা নহয় মাছৰুম বুলি কোৱাৰ লগে লগে কি হৈছে বহুত দেখোন নাই 2খনমান দোকানহে ৰাখিছে গতিকে সেই কনচেপ্টবিলাক অকণমান ধৰক চেঞ্জ হ'ব আছে আচলতে গোটেই বস্তুখিনি আপোনাৰ নিজৰ মাইণ্ডত আৰু লাহে লাহে হৈ যাব হয় অলপ নিজে ৰিচাৰ্চ কৰাটো দৰকাৰ নিজে জানাটো দৰকাৰ আৰু চবেই জানিছে আমি এটা দেখিছোঁ যোৱা 2-3 বছৰ ধৰি আমাৰ ওচৰলৈকে যিমান মানুহ আহিছে আগতে মই যিটো কৈছিলোঁ সহজ সৰল চিম্পুল গাঁৱৰ মানুহখিনিয়ে কৰি আছে এতিয়া চব ৱেল এডুকেটেড মানুহ ৱেল এষ্টাব্লিছ ভাল চাকৰি কৰি আছে ভাল বিজনেছ কৰি আছে তেওঁলোক সেই মানুহবিলাকে আজি ভাবিছে যেন আমি মাছৰুম কৰোঁ এনেকুৱাও আহিছে যাৰ ধৰক আপোনাৰ চাহৰ বাগান আছে
তেওঁলোকে ভাবিছে যে নাই আমাৰ চাহৰ মানুহখিনিৰ কাৰণে আজি 200-250 মানুহ আছে অকল চাহে আজি আগৰ নিচিনা চাহৰ ইণ্ডাষ্ট্ৰিটো তেনেকুৱা হৈ থকা নাই বহুত আগতকৈ কমপ্লিকেটেড হৈছে বাঢ়িছে অলপ কম্পিটিশ্যন তো গতিকে সেই মানুহবিলাকেও ভাবিছে যে আমাক কিবা এটা ছাবষ্টিটিউট লাগে বেলেগ এটা বিজনেছো আমি চিন্তা কৰিম তো মাছৰুমটো এতিয়া দেখিছোঁ বহুত মানুহে চিন্তা কৰা হৈছে কলেজবিলাকত স্কুলবিলাকত বহুত মানুহে আজিকালি কিছুমান গভৰ্ণমেণ্টৰ যিবিলাক স্কিল ডেভেলপমেণ্টৰ কিছুমান প্ৰজেক্টছ আছে কলেজৰ টাইমত বা স্কুলৰ টাইমতো পাইছোঁ তেনেকুৱাও বহুত মানুহে এইবিলাক কৰি আছে তো ন' ডাউট যে এতিয়া এটা অভাৰঅল এটা ৱেভ আহি গৈছে মাছৰুমটো লৈ খালি সেইটো ধৰক দৰকাৰটো আছে খালি ৰানটো ফুল স্পীডত হোৱা কাৰণ ইমান এটা ডাঙৰ বিজনেছ যিহেতু অভিয়াছলি বহুত ফাষ্ট মুভ ইনিচিয়েলি নহ'ব কিন্তু মই ভাবোঁ মাছৰুমটো যেতিয়া দৌৰিবলৈ আৰম্ভ কৰিব ই বাকীবিলাকক এৰি থৈ যাব কাৰণ এইটো এটা এনেকুৱা প্ৰডাক্ট আপুনি আজি গাখীৰ প্ৰডিউচ কৰি লোকেলি খাব নে আজি আমেৰিকালৈ পঠাব হয়তো 10বাৰ চিন্তা কৰিব লাগিব কিন্তু মাছৰুমটো মোৰ নালাগে মই আজি মাছৰুম প্ৰডিউচ কৰিলোঁ মই ড্ৰাই কৰি দিলোঁ মই ড্ৰাই কৰি দিয়াৰ লগে লগে মোৰ 2 দিন লাগিল মোৰ প্ৰডাক্ট ৰেডি আছে মই 6 মাহলৈকে বেয়া নহয় গতিকে মই লাগিলে 2 মাহ থৈ দিলোঁ তাৰপিছতো লাগিলে মই বোলে আপোনাৰ বাহিৰত কাৰোবাৰ কাণ্ট্ৰিত মই পঠাই দিছোঁ তো মোৰ মেইনটেনেন্সৰ কথা থাকিল পেকেজিঙৰ কথা থাকিল এইবিলাক বস্তু কিন্তু এক্সেক্টলি হিউজ চান্স কাৰণ আজি এক্সপৰ্টটো আজি কি হয় আপোনাৰ ধৰক 10-11 কেজি মাছৰুমৰ পৰা আপোনাৰ 1 কেজি ড্ৰাই হয় মানে 11 কেজিৰ পৰা 10-11 কেজিৰ পৰা আপুনি 1 কেজি মাছৰুম পাব ড্ৰাই মাছৰুম পাব গতিকে কোৱান্টিটি কিমান হয় পাব গতিকে আজি যদি আপুনি 10 টন ফ্ৰেছ মাছৰুম পাইছে তাৰ পৰা আপুনি আজি 1 টন ড্ৰাই পাব যদি আমি এটা এক্সপৰ্ট কৰিব বিচাৰোঁ হয়তো আমি মেট্ৰিক টন লেভেলত পঠাব লাগিব গতিকে আমি এটা কনচাইনমেণ্টৰ কাৰণে চিন্তা কৰিলে নহ'ব আজি এক্সপৰ্ট কৰিবলৈ লাগিলে কাবাক এতিয়াতো বাৰু সৰু সুৰা স্কেলত চলি আছে এক্সপৰ্টবিলাক কিন্তু যেতিয়া ডাঙৰ হ'ব কাইলৈ আমি ডকত থ্ৰুত পঠাব লাগিব ডাঙৰ ডাঙৰ কনচাইনমেণ্ট যদি দিব বিচাৰোঁ তেনেহ'লে আমাৰ প্ৰডাকশ্যনেই কিমান লাৰ্জ স্কেলত ৰিকুৱাৰমেণ্ট আছে ভাবক গতিকে আমাৰ কথাখিনি মানে এনেকুৱা হৈ আছে আমি সৰু ঘৰত মানে কি আৰু এটা দুটা গৰু পুহি পেলাই বিজনেছ কৰা কথা আৰু মই এখন পুৰা নিজৰ মানে ডেইৰীৰ কাৰণে এটা পুৰা ছেটআপ ৰেডি কৰাৰ কথা ডিফাৰেঞ্চ তেনেকুৱা আৰু এক্সপৰ্ট লাইনলৈ যাবলৈ হ'লে হয়তো আমাৰ অসমতেই এতিয়া 10-15খন ডেইৰী তেনেকুৱা লাগিব মাছৰুমৰ এনেকুৱা হৈ আছে যে প্ৰতিখন ডিষ্ট্ৰিক্টতে প্ৰতিখন ৰাজ্যতে আমাৰ হিউজ স্কেলত প্ৰডাকশ্যন দৰকাৰ আছে কাৰণ অল অভাৰ ইণ্ডিয়া বেচিছত আপুনি চাব গ'লে চাগে মই ভাবোঁ হাৰ্ডলি 10-15% মানুহ চাগে মাছৰুমৰ লগত কাল্টিভেশ্যনত ইনভলভ নাই তেনেকুৱা লেভেলত 15% নাই আপুনি ভাবি চাওক 10-15% মানুহো তথাপি বহুত আমাৰ যিমান ধৰক আমাৰ জনসংখ্যা ইণ্ডিয়াৰ তথাপি কিমান অপৰচুনিটি আছে কম কিমান আছে কাৰণ আমাৰ ধৰক আজি কি হৈছে আমাৰ যিখিনি ক্লাষ্টাৰ যিবিলাক কাম হৈ আছে আজি FPC FPO গভৰ্ণমেণ্টে ফৰ্ম কৰিছে তাতো বহুতে ট্ৰাই কৰিছে কৰিবলৈ কিন্তু মানুহৰ অলপ কিছুমান ডেডিকেশ্যন এটা দৰকাৰ আছে তাত কাৰণ আজি আমি ধৰক যদি মাছৰুমটো কৰোঁ বুলি ভাবোঁ তেনেহ'লে তাত আপুনি ডেডিকেশ্যন দিব লাগিব কামটোত যিহেতু এটা মানুহৰ কাৰণে এটা নতুন নিচিনা হৈ যায় বহুতৰ কাৰণে বা মাৰ্কেটটো এটা ফুল্লি ডেভেলপ হোৱা নাই বুলি যিটো এটা কনচেপ্ট আছে ধৰক বা অলপ কাম কৰিব লাগিব তাত বা আপুনি ভেলু এডিশ্যনত যাম বুলি ক'লে তাৰ প্ৰডাক্ট কেনেকৈ বনাব কি কৰিব এইটো এটা ফুড প্ৰচেছিঙৰ ট্ৰেইনিং প্ৰচেছ বেলেগ তেনেকৈ আমি আপোনাক ট্ৰেইনিঙৰ কথা ক'লোঁ এইটো মাছৰুম প্ৰডাকশ্যনৰ কৈছোঁ ফুড প্ৰচেছিং বুলি কোৱাৰ লগে লগে সেইটো এটা বেলেগ আজি মাছৰুমৰ আপুনি বিস্কিট বনাইছে কেক বনাইছে এইবিলাক আপুনি বেলেগকৈ শিকিব লাগিব জানিব লাগিব গতিকে গোটেই মানে আপুনি যদি ভাবে যে মই মাছৰুমৰ কমপ্লিট বিজনেছটোত ভালকৈ নামো মই ভাবোঁ আপোনাৰ 3 বছৰৰ পৰা 5 বছৰৰ এটা টাইম মিনিমাম আপোনাৰ লাগিব এতিয়াতো ভাল হৈছে আমি ধৰক সেইটো টাইমৰ পৰা আৰম্ভ কৰিছিলোঁ যেতিয়া বহুত মানে এটা এৱাৰনেছ কমি আছিলে হয় আৰু আমি এনেকুৱা মানুহো পাইছোঁ যোনে 2000ত ট্ৰেইনিং লৈছিলে এজনটো পাইছিলোঁ তেখেত মানুহজন ঢুকাল বেয়াও লাগে নামটো মই পাহৰিছোঁ তেওঁ পাইছিলে 86ত মাছৰুমৰ ট্ৰেইনিং লৈছিলে সেই মানুহজনটো আপোনাৰ মানে এজন ডেডিকেটেড মানে তেওঁ মানে ক্ৰেজি আছিলে 86 তেখেতে ট্ৰেইনিং লৈছিলে লৈ তেওঁ মাছৰুমৰ কাম তেতিয়াৰ পৰাই কৰি আছে তেখেতে ক'ভিডৰ টাইমতে তাৰ পিছতেই তেখেত ঢুকাইছিলে মানুহজন তেওঁ পাইছোঁ বহুতবাৰ বহুত মিটিঙত পাই থাকোঁ তেওঁ মানে এটা ক্ৰেজিনেছ এটা আছিলে বেলেগ মাছৰুম বুলি কৈ গতিকে এতিয়াও ধৰক তেনেকুৱা মানুহ বহুত আছে যোনে মাছৰুমৰ ওপৰত কাম কৰি আছে বা খাই আছে ভালকৈ ইনকাম এটা কৰি আছে ভালকৈ কিন্তু মই ভাবোঁ তেওঁলোকে নিজৰ দায়িত্ব হিচাপে অলপ এতিয়া ওলাই অহাৰ দৰকাৰ আছে মানুহখিনিকো প্ৰপাৰলি গাইড কৰা দৰকাৰ আছে কাৰণ মাছৰুমৰ ক্ষেত্ৰতে ধৰক আজি মই কিমান জানো নেজানো বাৰু ছেকেণ্ডেৰী কিন্তু আজি আপুনি ভাবিছে যে মাছৰুমৰ ট্ৰেইনিং এটা আপুনি আজি মোৰ ওচৰত ট্ৰেইনিং ল'ব আহিছে মই আপোনাক ট্ৰেইনিং দি দিলোঁ কিন্তু মই এতিয়া নলেজখিনি কিমান ৰাইট সেইখিনি আপুনি গেৰেণ্টি কেনেকৈ ল'ব গতিকে ইয়াত কিছুমান দৰকাৰ আছে মই ভাবোঁ কথা যেনেকৈ গভৰ্ণমেণ্ট লেভেলতো হয়তো বোলে আজি আপুনি মাছৰুমৰ ট্ৰেইনিং দিব ঠিক আছে আপুনি কিবা এটা লেভেলত আপুনি এইটো আহিব লাগিব ইমানখিনি লৈ চাৰ্টিফিকেশ্যন আছে তাৰ কাৰণে গভৰ্ণমেণ্ট লাইনত বহুতখিনি কাম হৈ আছে
কিন্তু বহুত মানুহ এতিয়া ধৰক সৰু সুৰা কিছুমান ট্ৰেইনিং প্ৰগ্ৰাম থাকে বা অৰ্গেনাইজেশ্যন কিছুমান আছে পাতিছে কি কৰিছে তেওঁলোকে এজন ফাৰ্মাৰ লৈ আহিছে জানে যে তেওঁ 3 বছৰ 4 বছৰ হ'ল মাছৰুম কৰি আছে তেওঁলোকে ট্ৰেইনিং দিব লগাই দিছে তেওঁৱে ট্ৰেইনিং দি দিছে বাচ্চা চিলিণ্ডাৰটো এনেকৈ কৰিব এনেকৈ বনাব এনেকৈ থৈ দিব হৈ গ'ল ট্ৰেইনিং চেছ মানুহকেইজনে ট্ৰেইনিং পালে তাৰপিছত তেওঁলোকে এতিয়া মাছৰুম বনাম চিলিণ্ডাৰ কেনেকৈ বনাম বুজিলোঁ কাইলৈ প্ৰব্লেম আহিল কি কৰিম কাইলৈ মোৰ বিজনেছটো ডাঙৰ কৰিম বুলি ভাবিছোঁ কি কৰিম পইচা পাতি লাগে কি কৰিম একদম ভিতৰলৈকে এক্সেক্টলি সেই বস্তুখিনি লাগিব গভৰ্ণমেণ্ট লেভেলতো আমাৰ ধৰক বা অৰ্গেনাইজেশ্যন ৱাইজো NGO কওক বা বেলেগ তেওঁলোকে নেক্সট লেভেল চিন্তা কৰিব দৰকাৰ হৈছে যেনেকৈ আজিকালি ইনকিউবেশ্যন চেণ্টাৰ যিবিলাক আহিছে বা বেলেগ ষ্টাৰ্টআপছ হৈছে সেই লাইনটোতো মাছৰুম বুলিও এটা মানে চিন্তা কৰিব দৰকাৰ হৈছে যোনবিলাক ডিপাৰ্টমেণ্ট তেওঁলোকে মেইনলি মাছৰুমটোক এটা প্ৰপাৰ লেভেলত তেওঁলোকে কাম কৰি আছে হৰ্টিকালচাৰ কওক SRLM কওক বা IIE কওক বা নাবাৰ্ড কওক বা আছে এনেকুৱা বহুতখিনি যোনে কাম কৰি আছে ধৰক এইটো লাইনত অ'কে ছাৰ যোনে ছাৰহঁতৰ পৰা ট্ৰেইনিং ল'ব বিচাৰে মই ডিটেইলছটো তলত দি দিম আপোনালোকে ছাৰহঁতৰ লগত কণ্টেক্ট কৰিব পাৰিব মই যিখিনি গম পাইছোঁ আপুনি বেংগলোৰত অলৰেডি ছফ্টৱেৰ ইঞ্জিনিয়াৰিঙৰ জব কৰি আছিলে হয় তো আপোনাক কেনেকৈ আপুনি ইনস্পায়াৰ হ'ল অসমলৈ আহি মাছৰুম কৰিম মানে টোটেল বেকগ্ৰাউণ্ড ষ্টৰিটো এবাৰ আচ্ছা আচলতে আপোনাৰ মই বেংগলোৰ গৈছিলোঁ 2000ত হয় আৰু তেতিয়া যাওঁতে আপোনাৰ মানে 2003 মানত আপোনাৰ মই মাছৰুম প্ৰথমবাৰ খাইছিলোঁ বেংগলোৰতে হয় মোৰ লগৰ এজনৰ লগত গৈছিলোঁ ক'ৰবাত আপোনাৰ বাটনটো এইটো একচুৱেলি বনাইছিলে তেওঁ বাটন মাছৰুম মঞ্চুৰিয়ান তো মঞ্চুৰিয়ানটো বনাওঁতে বহুত সৰুকৈ বনাইছিলে আৰু বনাই পেলাই ইমান ধুনীয়া বনাইছে তেওঁলোকে ভাল হোটেল আছিলে এখন তো তাত মানে আমি খাওঁতে মই লগৰজনক ক'লোঁ যে চিকেন আৰু 1 প্লেট দেচোন অৰ্ডাৰ তেওঁ কৈছে তই ক'ত চিকেন খাই আছ মই বোলো কি তোৰ চিকেন কৈছে এইটো মাছৰুম মই ফাৰ্ষ্ট টাইম সেইবাৰ মানে এটা মাছৰুমৰ প্ৰতি এটা মানে থ্ৰীট এইটো এটা ষ্ট্ৰাইক কৰিছে যে এইটো এনেকুৱা কি বস্তু এইটো চিকেন বুলি মই খাই আছোঁ আৰু তাৰপিছত গম পাইছোঁ যে এটা মাছৰুমটো আচ্ছা এনেকুৱা কিন্তু তাৰপিছত পঢ়া শুনাত লাগিলোঁ চাকৰি বেলেগ এংগলত গৈ আছিলোঁ 14ত মই একেবাৰে আহিলোঁ মানে মই একচুৱেলি 12 মানৰ পৰা মোৰ নিজৰ বিজনেছ ষ্টাৰ্ট কৰিলোঁ আগতে জব কৰিছিলোঁ বিজনেছ মানে ছফ্টৱেৰ নিজৰ ফাৰ্ম ষ্টাৰ্ট কৰিলোঁ তো ছফ্টৱেৰ ডেভেলপমেণ্ট ৱেব ডিজাইনিং নহয় তেতিয়া মাছৰুম একেবাৰে নাছিল মানে হয় মই অসমলৈ বেকো কৰিছিলোঁ আপোনাৰ ধৰক নিজৰ বিজনেছ লৈহে ছফ্টৱেৰ ডেভেলপমেণ্টৰ বা এই লাইনত চিন্তা কৰিছিলোঁ তো আহি পেলাই আমি নিজৰ কল চেণ্টাৰো আমি ষ্টাৰ্ট কৰিছিলোঁ ইয়াতে আপোনাৰ স্পৰ্টছ আৰু ইউথ ৱেলফেয়াৰৰ তেতিয়া এটা আছিলে তাতে আমি কামো কৰিছিলোঁ তো সেইটো প্ৰজেক্টটো ভালেই গৈছিলে তাৰপিছত আপোনাৰ আৰু বেলেগ কিছু কাম কৰিলোঁ কৰোঁতে তেনেকুৱাতে আপোনাৰ মোৰ লগৰ এজন আছিলে ত্ৰিপুৰাৰ ছাইডৰ তেওঁ মোক কৈছিলে যে খেতি কৰিবি নেকি তে মই বোলো খেতিটো ভাই লাইফত কৰা নাই এতিয়াতো আৰু কেনেকৈ আকৌ হাল চলাবি বোলো আমিতো খেতি বুলি ক'লে আৰু হাল লাগে বুলি ভাবোঁ সাধাৰণতে তেওঁ কৈছে নহয় ৰুমৰ ভিতৰত হয় মই বোলো ৰুমৰ ভিতৰত কেনেকৈ খেতি কৰিম তেতিয়ালৈকে মানে মই মাছৰুম খাইছোঁ যদিও নাজানো যে মাছৰুম কেনেকৈ প্ৰডিউচ হয় কেনেকৈ আমাৰ কাল্টিভেশ্যন হৈ আছে তো সি ক'লে তই ত্ৰিপুৰা আহি যা মই ফাৰ্ষ্ট টাইম তেতিয়া ত্ৰিপুৰা গ'লোঁ তাত গৈ চালোঁ খুব ভাল লাগিল মোৰ দেখি পেলাই মই আচ্ছা এইটোতো এটা বহুত বেলেগ কনচেপ্ট এইটোত কাম হোৱা নাই কিয় সেইটো কি দেখিলে oyster দেখিলে oyster আমাৰ নৰ্থ ইষ্টৰ ফালে মেক্সিমাম oyster বেছি হয় বাটান বহুত কম লেভেলত কোনোবা কেইজনমান মানুহে ধৰক আৰম্ভ কৰিছে কিন্তু oyster আপোনাৰ মেক্সিমাম লাইনত oyster মিল্কি এনেকৈ চলি আছে বেছিকৈ এতিয়া বাকীবিলাকত হাত দিছে লাহে লাহে আৰু তো তাতে oyster দেখিলোঁ তাতে প্ৰডাকশ্যন ভাল দেখিলোঁ তেতিয়া আৰু অলপ ইণ্টাৰেষ্ট আহিল তাৰপিছত আপোনাৰ কেলকাতা গৈছিলোঁ কেলকাতাত গৈ বহুতকেইটা কোম্পানী লগ কৰিছিলোঁ মাছৰুম ৰিলেটেড হয় ইভেন আপোনাৰ স্পন কোম্পানীজবিলাকো লগ কৰিছিলোঁ মাছৰুমৰ তেতিয়া প্ৰডাক্টটো কিছুমান কোম্পানী আছিলে বনাই আছিলে কিছুমানে মাৰ্কেটিং কৰি আছিলে তেনেকুৱা কোম্পানীজবিলাকো লগ কৰিছিলোঁ তো মই এইটো জানিব চেষ্টা কৰিছিলোঁ যে মাৰ্কেটটো কেনেকুৱা কি মানে আছেনে নাই মানুহে খায় কিটো ভাল পায় কিটো বেয়া পায় অলপ তেনেকুৱা আৰু ৰিচাৰ্চটো মই অলমষ্ট 3-4 মাহমান কৰিছিলোঁ তাৰপিছত মই দিল্লীও গৈছিলোঁ দিল্লী মই এক্সপৰ্ট ডিপাৰ্টমেণ্টৰ লগতো কিছু কথা হৈছিলে যে মাছৰুমৰ বিষয়ে জানিবলৈ যে আপোনালোকে এক্সপৰ্ট কৰিছে নে নাই কেনেকুৱা হয় কি হয় তো তেতিয়া বহুতখিনি কথা তেওঁলোকে বুজালে কথাখিনি তাৰপিছত মই দেখিলোঁ যে নাই মাছৰুমটো মানে এটা বহুত মানে অপৰচুনিটি এটা বহুত ডাঙৰ অপৰচুনিটি আছে মাছৰুমত কাৰণ 2015 মানৰ কথা হ'ব 15-16ৰ ভিতৰত আৰু তো তেতিয়া আমি গোটেই বস্তুখিনি চাই মানে মই এইটো বুজিলোঁ যে মানে মাছৰুমটো এটা এনেকুৱা প্ৰডাক্ট যিটোত ধৰক হয়তো মানুহে ভালকৈ চিনি পোৱা নাই বা ফ'কাছত অহা নাই আৰু মই তেনেকুৱা কিবা এটা বিচাৰি আছিলোঁ নিজৰ ফালৰ পৰা এগ্ৰিকালচাৰ ধৰক আমিতো আৰু দেউতাহঁত আমাৰ তাৰে ককা দেউতাহঁত আগৰ মানে ধানৰ খেতি কৰা মানুহ বিজনেছ কৰা মানুহ তেনেকুৱা আছিলে তো খেতিৰ প্ৰতি এটা এট্ৰেকশ্যন আগৰ পৰা আছিলে কিন্তু যিহেতু নাজানিছিলোঁ গতিকে কৰিবলৈ সাহস নাছিলে
এইটো দেখিলোঁ যে নাই এইটো দেখোন যিকোনো মানুহে কৰিব পৰা কাম আজি মতা মানুহ হওক মাইকী মানুহ হওক বাচ্চা এটা হওক বয়সস্থ মানুহ হওক হয় হয় এনেই ঘৰতে টাইম পাছ কৰিও আপুনি যদি আজি 2-3টা চিলিণ্ডাৰ বনালোঁ মই 2টা বনোৱা মানেও 30 দিনত মই 60টা বনালোঁ তেনেহ'লে মোৰ 60টা চিলিণ্ডাৰৰ পৰা যদি মই 100 কেজি মাছৰুমো পাইছোঁ তেনেহ'লে মই 100 কেজি মাছৰুম মই যদি 200 টকাকৈ বেছি দিছোঁ মোৰ 20,000 টকা ইনকাম হৈ আছে হ'ব মানে মই এনেই টাইম পাছ কৰিম বুলি কৰিলেও মোৰ হাতত পইচা এটা এক্সট্ৰা ভাল আহি আছে আৰু এইটো 2টা চিলিণ্ডাৰ 3টা চিলিণ্ডাৰ বনোৱা কিমান কাম আপোনাৰ ৰাতিপুৱা 2 ঘণ্টা এটা 1 ঘণ্টা এটা দিওঁ আৰামত বহি চাহ পানী খাই চিলিণ্ডাৰ আপুনি 2 ঘণ্টা 1 ঘণ্টাত বনাই দিব পাৰে এটা মানে ভালকৈ বনাব পৰা হ'লেতো আপুনি 1 ঘণ্টাত ধৰক আপুনি মই কম 10টালৈকে আপুনি ধুনীয়াকৈ বনাব পাৰিব 10 to 12 চিলিণ্ডাৰ্ছ এটা বনাবলৈ আপোনাৰ ধৰক 5 মিনিট ধৰক মানে যোনটো আপোনাৰ পেকেট যিটো প্লাষ্টিকৰ পেকেট থাকে পিপি বেগ কয় পিপি বেগত আমি লেয়াৰ ৱাইজ চিলিণ্ডাৰবিলাক মানে খেৰবিলাক কাটি ষ্টেৰিলাইজ কৰি কি যায় আপোনাৰ তাতে খেৰ থাকে তাতে বীজবিলাক দিয়া হয় লেয়াৰ ৱাইজ থাকে এইবিলাক তাৰ লগতে সৰি খালি খেৰবিলাক দিয়াৰ আগত আমি কাটি পেলাই ভালকৈ ষ্টেৰিলাইজ কৰা হয় মানে চাফা কৰি ল'ব লাগিব এইটো বেলেগ বেলেগ প্ৰচেছ আছে আপোনাৰ কেমিকেল ষ্টেৰিলাইজেশ্যনত মানে আমি ধৰক চূণ তুণ এইবিলাক বস্তু দি তাক ভিজাই ৰাখোঁ কিছু লং টাৰ্ম তাৰপিছত আপোনাৰ বইলিং আছে প্ৰচেছ বইল কৰা যায় গোটেই খেৰখিনি সেনেকৈও ষ্টেৰিলাইজ কৰিব পাৰি আকৌ আপোনাৰ তাৰ লগতে ষ্টিম ষ্টেৰিলাইজেশ্যনো এটা প্ৰচেছ আছে যাৰ কাৰণে মেচিনো থাকে বহুত ডাঙৰ ডাঙৰ ভাল সেইটো অৱশ্যে ভাল প্ৰচেছ কিন্তু অলপ এক্সপেঞ্চিভ গতিকে আমাৰ সাধাৰণতে কেমিকেল ষ্টেৰিলাইজেশ্যনটো বহুতে বেছি প্ৰিফাৰ কৰে কাৰণ সেইটো ধৰক অলপ কষ্টটো কম টাইম কনজামশ্যনটো কম হয় তো সেইখিনি প্ৰচেছতে আপোনাৰ হোৱাৰ পিছত সেই খেৰখিনিয়ে আমি আকৌ এক্সট্ৰা পানীবিলাক যোৱাৰ পিছত আমি চিলিণ্ডাৰবিলাক আমি প্ৰপাৰ লেভেলত বনাওঁ বনোৱাৰ পিছত সেই চিলিণ্ডাৰবিলাকে আপোনাৰ আমি হেং কৰি ৰাখোঁ ৰুমত আৰু গতিকে আপুনি আজি অকলশৰীয়া মানুহ এজন যদি আপুনি কৰি আছে আপুনি ডেইলি যদি ভাবে যে নাই ঠিক আছে মই ডেইলি 5টাকৈ চিলিণ্ডাৰ বনাম এইটো টাৰ্গেট ল'লেও ৰাতিপুৱা আপুনি 2-3 ঘণ্টা এটা টাইম দিলেও আপুনি ধুনীয়াকৈ ৰেগুলাৰ বেচিছত আপুনি এইটো বনাই যাব পাৰে বনাই পেলাই আপুনি ঘৰতে কৰক এক্সেক্টলি এনেকৈ কৰিব পাৰে এতিয়া বহুত মানুহ যদি ভাবিছে নাই মইতো আপোনাৰ ফুল প্ৰফেশ্যনেল ৱেইট কৰিম ডাঙৰকৈ কৰিম তেনেকুৱা হিচাপে হ'লে আপুনি ট্ৰেইনিং লৈ ভালকৈ জেগা লৈ হয় হয় আপোনাৰ কমপ্লিট ছেটআপ বহাই লওক আপোনাৰ তেতিয়া আপুনি 4,000 5,000 10,000 যিমান চিলিণ্ডাৰ আপুনি কেপাচিটি আছে আৰু মানুহ লগত লওক তেওঁলোকৰো আপোনাৰ মানে এম্পাৱাৰমেণ্ট হৈ গ'ল পইচা পাতি আহিল মানুহখিনি নহয় জানো আৰু লেডিজসকলৰ কাৰণেও এটা বহুত ভাল কাম এতিয়া সেইটো কাৰণে মাছৰুমটো আপোনাৰ এতিয়া ধৰক ওমেন এম্পাৱাৰমেণ্টৰ ওপৰত বহুত চলি আছে কাম বহুতে এইটো প্ৰিফাৰ কৰি আছে কাৰণ মহিলাসকলৰ কি হয় ধৰক এতিয়া তেওঁলোক যদি হাউচ ৱাইফো হয় দিনটো কাম বন কৰি ল'ৰা ছোৱালী বা হাজবেণ্ড বাহিৰ চাকৰিলৈ গ'ল স্কুল গ'ল তাৰপিছত এটা টাইম তেওঁলোক ধৰক ফ্ৰী আছে ওচৰে পাঁজৰে 10গৰাকী মহিলা আমাৰতো আজিকালি চেল্ফ হেল্প গ্ৰুপবিলাক থাকেই তো তেওঁলোকে 10গৰাকী মহিলা ফ্ৰী আছে গতিকে ঠিক আছে আমি মিলি পেলাই কিবা এটা কৰোৱা এতিয়া চৰকাৰেও পইচা দিছে মাজতে ভালকৈ তেওঁলোকক গতিকে পইচাবিলাক এনেই খৰচ কৰাতকৈ যদি তেনেকৈ কিবা অলপ প্লেন কৰি লয় হয় গতিকে আমি 1 ঘণ্টা 2 ঘণ্টা এটা লগো ধৰিলোঁ মানুহখিনিয়ে অলপতো আৰু মহিলাসকল লগ খালেতো আৰু কথা বতৰা চলেই কথা বতৰাও পাতিলোঁ লগতে কামো কৰি দিলোঁ আৰু কাইলৈ তাৰ পৰা পইচাও আহিল ধুনীয়াকৈ গ্ৰ'থটো আহিল এতিয়া আমিবিলাক তাৰ কাৰণে এইবিলাক আছোঁ যদি আপোনালোকে তেনেকৈ সৰুকৈ প্ৰডিউচ কৰিব পাৰে তেতিয়াহ'লে আমি এইবিলাক বাইবেক কৰিম খালি বাইবেক কৰাৰ কথাটো এনেকুৱা আহিব যে আপুনি মাৰ্কেটৰ ৰেটত আমাক দিলে নহ'ব আমিতো হ'লচেলত ল'ব লাগিব গতিকে ৰেট দুটা বেলেগ আপুনি কাৰোবাক চেল কৰিছে আপুনি মাৰ্কেট ৰেটত বেচক তাৰ বাহিৰে যিখিনি বাকী ৰৈছে আমাৰ সেইখিনি হ'লচেলত চেল যদি আপুনি হ'লচেলত চেল কৰিব পৰা নাই আপুনি এইখিনি ড্ৰাই কৰক বা আপুনি এইখিনি প্ৰচেছ কৰক তো অপশ্যন বহুত আছে আৰু ইভেন আপোনাৰ মাছৰুম হৈ যোৱাৰ পিছত চিলিণ্ডাৰ যিখিনি ৱেষ্ট মেটেৰিয়েল থাকে ৱেষ্টখিনিৰ পৰা আমি ভাৰ্মি কম্প'ষ্ট বনাব পাৰি গতিকে আমি মাছৰুম ক'ৰ পৰা বনাওঁ খেৰৰ পৰা খেৰটো এটা ৱেষ্ট মেটেৰিয়েল ধান ওলাই যোৱাৰ পিছত বহুত জেগাত মানুহে জ্বলাই পেলাই দিয়ে নষ্ট কৰে আমি মাছৰুমটো এটা যিটো চাইকেল এই গোটেই কমপ্লিট চাইকেলটো যদি আপুনি চাই দেখিব যে আপোনাৰ এটা এনেকুৱা এটা ছিষ্টেম যিটোত আপুনি ৱেষ্ট মেটেৰিয়েল এটাৰ পৰা প্ৰডাক্ট প্ৰডিউচ কৰি তাৰ ৱেষ্ট মেটেৰিয়েলটো আকৌ আপুনি এটা নতুন প্ৰডাক্ট প্ৰডিউচ কৰি মাৰ্কেটত বেচিব পাৰে এতিয়া মাছৰুমৰ ক'ব গ'লে আপোনাৰ ধৰক স্কিল ডেভেলপমেণ্টৰ আণ্ডাৰ ট্ৰেইনিং প্ৰগ্ৰামছ যিবিলাক থাকে এতিয়া বহুত NGO হওক বা ডাঙৰ অৰ্গেনাইজেশ্যন হওক তেওঁলোকে স্কিল ডেভেলপমেণ্টৰ প্ৰজেক্টছবিলাক তেওঁলোকে লয় সেইটো এটা ডাঙৰ বিজনেছ 2 নম্বৰতে আপোনাৰ মাছৰুম কাল্টিভেশ্যন পাৰ্টটো সেইটো এটা ডাঙৰ পাৰ্ট সেইটো এটা ইণ্ডাষ্ট্ৰি বেলেগ মানে মই এইটো ক'ব বিচাৰিছোঁ যে কিমানটা ইণ্ডাষ্ট্ৰীৰ লগত কানেক্টেড থাৰ্ড আপুনি কওক এক্সেক্টলি থাৰ্ড আপোনাৰ ফুড প্ৰচেছিং আপুনি বেলেগ বেলেগ প্ৰডাক্ট বনাইছে কেক বনাইছে বিস্কিট বনাইছে আচাৰ বনাইছে ফুড ইণ্ডাষ্ট্ৰীৰ লগত কানেক্টেড ফুড প্ৰচেছিঙৰ লগত ফ'ৰ্থ আপুনি কওক যে এইটো মাৰ্কেটিংটো গোটেই খালিয়ে পৰি আছে এতিয়াও গতিকে গোটেই কিমান এটা ডাঙৰ মাৰ্কেটিং লাইনৰ মাছৰুমৰ লগত কানেক্ট হৈ আছে এইটোতো মানুহে চাবলৈ কানেক্ট হ'বলৈ ভয় কৰি আছে হয় কিন্তু সেইটো ক'ব গ'লে এতিয়া মানে খালী হৈ থকা এটা জেগা কমপ্লিট আৰু 5th পইণ্টটো আপোনাৰ
স্পন প্ৰডাকশ্যন সেইটো এটা ইণ্ডাষ্ট্ৰী বেলেগ ডাঙৰ ইণ্ডাষ্ট্ৰী গতিকে মাছৰুমৰ লগত আমি কানেক্ট হোৱা মানে এনেকুৱা হৈ আছে যে আমি 5টা বেলেগ বেলেগ ইণ্ডাষ্ট্ৰীৰ লগত কানেক্ট হৈ গৈছোঁ চৰি আৰু 6টো কৈছোঁ মই ভাৰ্মি কম্প'জ সেইটো এটা পাৰ্ট গতিকে আপুনি ভাবি চাওক যে মই এটা প্ৰডাক্টত লাগি মই একেলগে মই কিমানটা ইণ্ডাষ্ট্ৰীৰ লগত বা কিমানটা ৱেত মই কানেক্ট হ'ব পাৰোঁ হয় গতিকে এইটো এটা মই ভাবোঁ এনেকুৱা এটা প্ৰডাক্ট যিটোৱে হয়তো কাইলৈ আমাৰ ইণ্ডিয়াৰে মই ক'ম এটা বেলেগ ধৰণৰ ইকনমিকেল চেঞ্জ অনাৰ কেপাচিটি আছে আমাৰ এইটো আপোনাৰ আমি 17ত আমি ৰেজিষ্টাৰ কৰিছোঁ এনেই আমি 16 মানৰ পৰা কাম আমি আৰম্ভ কৰিছিলোঁ হয় আমি আৰু তেতিয়া আৰু কেইজনমান আমাৰ লগত আছিলে 3-4জনমান লগৰ আৰু তেওঁক আমি ইয়াতেই লগ পোৱা মই গুৱাহাটীলৈ ঘূৰি অহাৰ পিছত পাইছিলোঁ হয় বাইদেউ তেওঁক ইয়াতে অহাৰ পিছত আমি তেতিয়াই ভাবিলোঁ যে আমি জইণ্টলি কিবা এটা কাম কৰোঁ তেখেতো আপোনাৰ মানে অলপ পেৰা বেংকিং ছেক্টৰত কাম কৰিছিলে বহুত বছৰ কৰি আছে মোৰো আপোনাৰ ধৰক মানে টেকনিকেল লাইনৰ মানুহ মই আছিলোঁ তো প্ৰডাক্টটো আমাৰ কাৰণে নতুন শিকিবলৈও বহুত আছিলে ইনিচিয়েলি যিহেতু এগ্ৰি বেছড প্ৰডাক্ট হয় তো আমি প্ৰথম ক'ব গ'লে 3-4 বছৰটো আমি শিকিছোঁৱেই সেইটো সময়ত আমাৰ এনেকুৱা আছিল যে ক'ৰবাত ট্ৰেইনিং আছে আমি গুচি যাওঁ ক'ৰবাত কিবা মিটিং আছে আমি গুচি যাওঁ আৰু সেইটো সময়ত ধৰক অলপ ভগৱানৰ কৃপাত কিছু পইচা পাতি হাতত আছিলোঁ আৰু সেইটো সময়ত আমি এইকাৰণে মানে আমি ভাবিছিলোঁ যে নাই আমি নিজেই যিমান পাৰোঁ কৰি থাকোঁ ইভেন আপুনি অৰুণাচল কওক মেঘালয় কওক এইবিলাক জেগাত আমি তেতিয়া বহুত কাম কৰিলোঁ ইভেন ফাৰ্মাৰ্ছো আমাৰ বহুত কানেক্ট হৈছিলে এইটো মানে ট্ৰেইনিং কৰাব গৈছিল নে আমি নিজেই গৈছিলোঁ সেইটো সময়ত মানে কোনো অৰ্গেনাইজেশ্যন বা কাৰোবাৰ লগত কানেক্ট নাছিলোঁ সেই আমাৰ নিজৰে চ'ৰ্চ যিখিনি আছিলে লগৰ আছিলে এজন তেওঁলোক ধৰক সেই আজি মানে বেলেগ অৰ্গেনাইজেশ্যন এতিয়া খ্ৰীষ্টান কমিউনিটিৰ কিছুমানৰ লগত জড়িত তেওঁলোকে ক'লে যে আমাৰ তাতে আছে ফাদাৰ তেওঁলোকে কৈছে যে এটা ট্ৰেইনিং অৰ্গেনাইজ কৰিব গাঁৱত তো আপোনালোক আহিব নেকি ঠিক আছে আমি যাম যাৰ কাৰণে আমাক কোনোৱে পইচা পাতি নিদিয়ে আমি নিজেই গুচি যাওঁ পেট্ৰলৰ খৰচ নিজৰ খোৱা খৰচ নিজৰ আমাৰ এতিয়া এটা মানে ক্ৰেজিনেছ এটা এনেকুৱা আছিল যে নাই মানে মাছৰুমটো এৱাৰনেছটো আনিব লাগে লগতে গ্ৰোথটো আহিব লাগে কিন্তু সেই 16-17ত যিটো এটা ক্ৰেজিনেছ এটা আছিলে সেই গোটেই কামখিনি কৰি আমি ধৰক 19 মানলৈকে আমি এটা প্ৰপাৰ ছিষ্টেমত আহি গৈছিলোঁ কিন্তু ভগৱানে যিটো এটা আৰু মানে ক'ভিডৰ থ্ৰুত দিলে সেইটোৰ পৰা একজেক্টলি মানে সেইটো সময়ত সেই কামখিনিৰ কাৰণে বেয়া হ'ল কিন্তু তাৰ পিছত এতিয়া লাহে লাহে 6-5 বছৰ যোৱাৰ পিছত দেখিছোঁ যে নাই এফালৰ পৰা বেয়া ভাল হৈছে গতিকে সেয়াই মানে ভগৱানে কয় নহয় যিয়ে দিয়ক বেয়া নিদিয়ে হয়তো দূৰলৈ ভাল ভাবি পেলাই তেওঁ কিছু কৰিছিলে তেতিয়া আৰু আমি সেইটো সময়ত আমি অৰুণাচল মেঘালয় বা বেলেগ বেলেগ বহুত জেগাত তেনেকৈ কাম কৰি আছিলোঁ আৰু সেই নেটৱৰ্কটো কমপ্লিটলি আমাৰ হেৰাই যোৱাৰ কাৰণে আমি গুৱাহাটী বেছ কৰি পেলাই আমি গোটেই বস্তুখিনি আকৌ ৰিষ্টাৰ্ট কৰিলোঁ 21ৰ পৰা তেতিয়া সেইটো ষ্টাৰ্ট কৰাৰ পিছত আমি 22 মানৰ পৰা আমি তেতিয়া দেখিলোঁ যে নাই আমি ভেলু এডিশ্যনৰ ওপৰত আকৌ বেলেগকৈ কৰিছিলোঁ কাৰণ আগত কৰোঁতে আমাৰ লগত আৰু কিছুমান বেলেগ বাহিৰৰ কোম্পানী আছিল নাগপুৰৰ আছিলে কেলকাতাৰ আছিলে তেনেকুৱা ত্ৰিপুৰাৰ মানুহ আছিলে হয় তেওঁলোকে কিনিছিলোঁ আমাৰ প্ৰডাক্টটো আমি ৰেডি কৰিছিলোঁ বেলেগ আৰু বেলেগ প্ৰডাক্ট আছে যিবিলাক ধৰক আমি নিয়াৰ ফিউচাৰ এইবছৰে হয়তো আমি আনিম আৰু তো তো সেই প্ৰডাক্টবিলাক আপোনাৰ আমি লঞ্চ কৰিব লওঁতেই তেনেকুৱাতে ক'ভিড হৈছে তো তেতিয়া প্ৰব্লেমবিলাক কি হৈ গ'ল আমাৰ সেইটো সময়তে ধৰক বহুত জেগাত আছিলে আমাৰ ফাৰ্মাৰ অসমৰে বহুত জেগাত বা নৰ্থ ইষ্টৰ বহুত জেগাত তো সেই মানুহবিলাকৰ লগত কানেকশ্যন হেৰাই গ'ল আমি তেওঁলোকক স্পন দিব নোৱাৰা হ'লোঁ তেওঁলোকে মাছৰুম প্ৰডিউচ কৰি আমালৈ পঠাব নোৱাৰা হ'ল কাৰণ ট্ৰান্সপৰ্টেশ্যন একেবাৰে অফ হৈ গৈছিল মানুহ ঘৰৰ পৰাই ওলাব নোৱাৰা হ'ল তো গতিকে হয় একেবাৰে হেম্পাৰ হৈ গৈছিলে গতিকে আমি তেতিয়া 2022টো আমি একেবাৰে অফ আছিলোঁ বহিয়ে আছিলোঁ আৰু তো 21ত আমি দেখিলোঁ যে নাই আমি এনেকৈ থাকিলে নহ'ব যি হওক নহওক নিজা কিবা এটা আৰম্ভ তো ছাৰ মই আপোনাৰ নেটত চাৰ্চ কৰি থাকোঁতে কিছুমান বস্তু পালোঁ যেনেকৈ আপোনালোকৰ NGO এটা আপুনি চলাই ন সেৱা বিকাশ ফাউণ্ডেশ্যন সেইটো বিষয়ে ছাৰ অলপ কওকচোন আমাক হয় আমি এইটো ষ্টাৰ্ট কৰিলোঁ আপোনাৰ 2021ত মানে আমাৰ দেখিছিলোঁ যে আৰিহান এণ্টাৰপ্ৰাইজটো যিহেতু আমাৰ মানে মেনুফেকচাৰিং বা মাৰ্কেটিং বা এইটো লাইনৰ কাম কৰি আছিলোঁ কিন্তু আপোনাৰ ট্ৰেইনিং হওক বা প্ৰমোচনেল এক্টিভিটিজ যি আছে মানে আপোনাৰ এৱাৰনেছ প্ৰগ্ৰামছ যিবিলাক আছে তো তেনেকুৱা বহুত ধৰণৰ কামত আপোনাৰ ধৰক আপোনাৰ নন প্ৰফিট অৰ্গেনাইজেশ্যন এটা বহুত দৰকাৰ থাকে আৰু যিহেতু আমাৰ ছাবজেক্টটোৱে হৈছে এগ্ৰিকালচাৰ বেছড হৰ্টি বেছড আৰু ছ'চিয়েল ৱেলফেয়াৰ বা ইটো সিটো বহুত ধৰণৰ কজ আছে ইয়াত কামৰ কাৰণে তো আমি সেইকাৰণে চিন্তা কৰিলোঁ যে আমি এটা ষ্টাৰ্ট কৰিলে ভাল হ'ব তো তেতিয়াৰ পৰা আমি সেৱা বিকাশ ফাউণ্ডেশ্যনৰ নামত আমি এটা ছেকশ্যন 8 কোম্পানী সেইটো মিনিষ্ট্ৰী অফ কৰ্পৰেট এফেয়াৰ্ছৰ আণ্ডাৰত আহে তাত আমি ৰেজিষ্টাৰ কৰিলোঁ তাৰ আণ্ডাৰত আমি আমাৰ যিমানবিলাক ট্ৰেইনিং প্ৰগ্ৰামছ হয়
প্লাছ আপোনাৰ এৱেৰনেছ প্ৰগ্ৰামছ আমি কৰি থাকোঁ বেলেগ বেলেগ আৰু NGO বা গভৰ্ণমেণ্ট লেভেলতো বা তেনেকুৱা ৰেগুলাৰ বেচিছত আমাৰ কিছুমান তাত কাম হৈ থাকে গোটেই ট্ৰেইনিং কোনোবা গোটেইখিনি আমি শ্বেয়াৰ বিকাশ ফাউণ্ডেশ্যনৰ ফালৰ পৰাই দিওঁ যিবিলাক আমাৰ ট্ৰেইনিং হয় আৰু চাৰ্টিফিকেশ্যন যিবিলাক হয় সেইবিলাক আমি শ্বেয়াৰ বিকাশ ফাউণ্ডেশ্যনৰ ফালৰ পৰাই কৰোঁ মানে যোনে ট্ৰেইনিং কৰিব সিহঁতক আপুনি চাৰ্টিফিকেট আমি প্ৰভাইড কৰোঁ হয় এতিয়া তাৰ কাৰণে আমি আৰু কিছুমান এতিয়ালৈকে আমি শ্বেয়াৰ বিকাশ ফাউণ্ডেশ্যনৰ ফালৰ পৰাই কৰি আছিলোঁ এতিয়া আমি আৰু হয়তো কিছু অৰ্গেনাইজেশ্যনৰ লগত আমি টাই আপ কৰাৰ কথা ভাবি আছোঁ তেওঁলোকে মানে আমাক অফাৰ কৰিছে যে আমি জইণ্টলি কৰোঁ মানে গভৰ্ণমেণ্ট বা ছেমি গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন যিবিলাক আছে তো আমি সেইটোও অলপ ভাবি আছোঁ কৰাৰ কাৰণে তো ছাৰ কোনোবা যদি ভাবক বাহিৰৰ মানুহ যেনেকৈ অলপ গাঁও বা দূৰৰ অঞ্চলৰ মানুহ কোনোবাই যদি আপোনালোকক এপ্ৰ'চ কৰে তো আপোনালোকে গোটেইখিনি ট্ৰেইনিং বা সেইবিলাক গোটেইখিনি সেই জেগালৈ লৈ যাব পাৰিব বা সিহঁতক দিব পাৰিব ফাৰ্মাৰ্ছ যোনে ইণ্টাৰেষ্টেড থাকে নিশ্চয় নিশ্চয় গতিকে আমি সেইটো আমাৰ ফালৰ পৰা দিম কিন্তু এটা কথা যে ফাইনেন্সিয়েল যিখিনি ৰিকুৱাৰমেণ্টছ থাকিব সেইখিনি ধৰক তেওঁলোকে আমাৰ নিজাকৈ কৰিবলৈ গ'লে প্ৰাইভেটলি যিটো কৰোঁ তেতিয়া তেওঁলোকে সেইখিনি ধৰক ক্লিয়াৰ কৰিব লাগিব ধৰক 10গৰাকী মানুহ আছে লেডিজ হওক বা জেণ্টছ হওক তেওঁলোকে ভাবিছে যে আমি ট্ৰেইনিংটো ল'ম তো একেলগে আমি যাবলৈ তাত বা তাত গৈ আমি 2 দিন বা 3 দিনৰ প্ৰগ্ৰাম এটা যদি আমি কৰিলোঁ তেনেহ'লে তাত গৈ থাকি পেলাই তেওঁলোকক শিকাই মেলি থাকি অহা সেই এটা মিনিমাম যিখিনি ৰিকুৱাৰমেণ্ট থাকে বা এটা চাৰ্জ থাকিল সেইখিনি আমি তেওঁলোকৰ পৰা তেতিয়া লোৱা হয় আৰু ইয়াৰ লগতে কিছুমান এনেকুৱা থাকে যে গভৰ্ণমেণ্ট প্ৰজেক্টছ থাকে গভৰ্ণমেণ্ট স্কিমৰ আণ্ডাৰত বা গভৰ্ণমেণ্ট বেলেগ বেলেগ প্ৰজেক্টৰ আণ্ডাৰত যিবিলাক ট্ৰেইনিং প্ৰগ্ৰাম থাকে এইবিলাক কিছুমান ফ্ৰী থাকে তেনেকুৱা হ'লে মানে সেই কষ্টিংবিলাক সেইবিলাক গভৰ্ণমেণ্টে বিয়েৰ কৰে বা অৰ্গেনাইজেশ্যনবিলাকে বিয়েৰ কৰা যায় তো গতিকে এইটো ডিপেণ্ড কৰিব যে কোনে কেনেকুৱাকৈ সেই বস্তুখিনি ল'ব বিচাৰিছে যেনেকৈ ছাৰ আপুনি সেইদিনা ক'লে কি আমি পাৰ ডে যদি কোনোবাই ট্ৰেইনিং কৰে 2500কৈ আপুনি চাৰ্জ কৰে হয় 25 তো আপোনাৰ বৰপেটাৰ পৰাই কিছু 3জনী গোটৰ মহিলাই হ'ল সিহঁতে যদি ভাবে কি নাই আমি এটা ট্ৰেইনিং ইয়াতে কৰি লওঁ আপোনালোকক এপ্ৰ'চ কৰিলে তো মিনিমাম ছাৰ কিমান দিব লাগিব ইয়াতে ফিজটো আমি এনেই তাত যদি কৰা হয় তেনেহ'লে তাত গৈ যদি তাত গৈ কৰিবলৈ হ'লে আমি মিনিমাম আমি এটলিষ্ট মানে 10ৰ পৰা 15গৰাকী মানুহ আমি বিচাৰোঁ আৰু ফিজ কিমান হ'ব ছাৰ আপোনাৰ ফিজ তেতিয়া কমিব মানে আমি কোৱান্টিটি যিমান বাঢ়িব ধৰক মানুহৰ সিমানেই ৰেটটো কমি আহিব তাৰপিছত এনেকুৱা হ'ব পাৰে যে আপোনাৰ বোলে নাই আপোনাৰ 50গৰাকী মানুহ আছে তেওঁলোকৰ ট্ৰেইনিং হ'বলৈ গ'লে আমি 500 টকা বা 1000 টকা তেনেকুৱাও আপোনাৰ ৰেটত আহি যাব আৰু ট্ৰেইনিং বা প্ৰমোচনেল এক্টিভিটিজ যিবিলাক আমি কৰি আছোঁ এইটো আমাৰ মানে কিবা এটা ইনকাম চ'ৰ্চ নহয় আমি এক্সেক্টলি আমি এৱেৰনেছ বা মানুহখিনি যাতে মাছৰুমলৈ এট্ৰেক্ট হয় মাছৰুমৰ প্ৰতি আগ্ৰহ আহে কিন্তু চবেই জানে যে ফ্ৰীতে কৰিবলৈ গৈ আজিকালি গম পাই একো লাভ নাই আমিও আগতে বহুত কৰিলোঁ ক'ভিডৰ আগত ক'ব গ'লে আমি মোৰ দেন 5000ৰ ওপৰ মানুহ চাগে আমি ফ্ৰী ট্ৰেইনিং দিছোঁ আপোনাক কৈছিলোঁ মই যে আমি নিজেই যাওঁ ট্ৰেইনিং দিবৰ কাৰণে আমি চাই নাথাকোঁ তেতিয়া কিন্তু তাৰপিছত দেখিলোঁ যে মানুহেও ফ্ৰীতে পাওঁতে মানে ইম্পৰ্টেঞ্চটো কমি যায় আজি আপুনি ফ্ৰী তেওঁলোকক যিয়ে ট্ৰেইনিং নিদিয়ক আজি টেইলৰিং দিয়ক বা ফিচাৰীৰ কাৰণে ট্ৰেইনিং দিছে বা ব্ৰইলাৰ ফাৰ্মিঙৰ কাৰণে দিছে যিয়ে নিশিকক কিয় ফ্ৰীতে লোৱাৰ পিছত ইম্পৰ্টেঞ্চটো কমি যায় আমি দেখিছোঁ যে নাই মিনিমাম এটা চাৰ্জ থাকিব লাগে কাৰণ তেওঁলোকে যিটো বস্তু শিকিছে তাৰ ভেলুটো তেতিয়াহে তেওঁলোকে গম পায় আজি মই 100 টকা এটা খৰচ কৰি কিবা এটা শিকিছোঁ মানে মোৰ সেইটো মই আকৌ 100 টকাটো ইনকাম কৰিবলৈ মই চিন্তা কৰিম কিন্তু আজি যদি মই ফ্ৰীতে শিকিলোঁ তেনেহ'লে মই সেইটো তাৰ পৰা আকৌ ৰিটাৰ্ণ ল'বলৈও কাৰণে মোৰ কোনো ইণ্টাৰেষ্ট সেইটো লেভেলত নাই গতিকে সেইকাৰণে আমি চাৰ্জখিনি আমি লগত ৰাখোঁ এটা মিনিমাম লগতে যোনে ট্ৰেইনিং দিব ধৰক ট্ৰেইনাৰজনৰ এটা ফিজ থাকিল এতিয়া আমি নিজে গৈছোঁ যদিও সেইটো এটা বেলেগ আৰু বেলেগ কোনোবা ট্ৰেইনাৰ যদি আমি লৈ গৈছোঁ সেইটো এটা বেলেগ প্লাছ তাত যিখিনি ৰিকুৱাৰমেণ্ট থাকিল যেনেকৈ খেৰ লাগিল বীজ লাগিল চূণ ব্লিচিং পাউডাৰ এইটো সেইটো যি য'ত বস্তু লাগে বা থাকা বুলি ক'লে ধৰক খোৱা মেলাৰ এটা কথা থাকিল ট্ৰেইনিঙৰ টাইমত তো গতিকে সেইখিনি গোটেইখিনি লৈ পেলাই এটা বাজেট থাকে গতিকে আমি সেইটোৱে চাওঁ যে সেই বাজেটটো বিয়াৰ কৰিবৰ কাৰণে ধৰক সেই 10গৰাকী বা 15গৰাকী মহিলা তেওঁলোকে সেইটো কৰিব পাৰিলেই হ'ল আৰু সেইটো তেওঁলোকৰ কম পৰিব আমি এনেকুৱা নকওঁ যে এইটো বহুত বেছি পৰি যাব কাৰণ আমি 2500 টকা যোনটো আমাৰ চাৰ্জ হয় সেইটো আমাৰ ইয়াৰ নিজৰ ইউনিটৰ চাৰ্জটোৰ কথা মই কৈছোঁ কাৰণ গুৱাহাটী নিচিনা জেগা এটাত আপুনি সেইটো কৰা এটা মেইনটেইন কৰাটোৱে দৰকাৰ বহুত কষ্টকৰ আমি এতিয়া যিবিলাক জেগা লৈ আছোঁ আমি লিজত লৈছোঁ তাৰ কাৰণে আমি পইচা পে' কৰিব লাগে হিউজ স্কেলত তো ইয়াত আপোনাৰ এটা চব বস্তু মেইনটেইন কৰা মানে এতিয়া খেৰ আমাৰ ইয়াত লগা মানে বেলেগ আমি যদি গাঁৱত খেৰ হয়তো আমি ফ্ৰীটো পাম বা ওচৰে পাঁজৰে 1000 2000 3000 টকাত পাই যাম আজি গুৱাহাটীত আমি য'ত খেৰ আনি আছোঁ ইয়াত আমি 15000 টকালৈকে আমি পে' কৰিব লাগে এক বাণ্ডেল খেৰ কমপ্লিট এক গাড়ী পাবলৈ কাৰণে তো ডিফাৰেঞ্চ কিছুমান তেনেকুৱা আহি যায় ইয়াত খালি সেইকাৰণে আমি এইটোৱে কওঁ যে য'তেই লাগে আমি তাতে কৰিব পাৰিম খালি কোৱান্টিটিটো অলপ বেছি হ'লে ভাল মিনিমাম ধৰক 15গৰাকী মানুহ বা তাতকৈ বেছি হ'লে আৰু ভাল
আৰু যদি বেছি হয় তেতিয়াহ'লে আমি ধৰক গ্ৰুপ ৱাইজো তেওঁলোকক কৰি দিলোঁ তেওঁলোকে ক'ত ট্ৰেইনিং ল'ব তাৰ জেগা কেপাচিটি কেনেকুৱা হ'ব লাগিব সেইবিলাকো ডিপেণ্ড কৰিব কাৰণ 2-3গৰাকী 4গৰাকীৰ কাৰণে আকৌ অহা যোৱা থকা শিকোৱা এটা মানে ইমান বেছি ভেলুৱেবল নহয়গৈ সেইকাৰণে আমি কম পৰিমাণৰ মানুহ থাকিলে আমি কওঁ যে আপোনালোক আহি যাওক আপোনালোক সুবিধা হয় আৰু মানে ওচৰৰ হ'লে যেনেকৈ বৰপেটা কৈছে আপুনি বৰপেটা হ'লে বেছি দূৰ নহয় তেওঁলোক ৰাতিপুৱা যদি 6টা বজাত ওলাই দিলে তেওঁলোকে আহি 9টা 9:30লৈ গুৱাহাটী পাই গ'ল ট্ৰেইনিং লৈ আকৌ আবেলি সময়ত ধুনীয়াকৈ গুচি গ'ল ঘৰলৈ টাইম ফ্ৰেমটো ছাৰ একে থাকিব গুৱাহাটীত যোনটো একদিনত হয় বাহিৰতো আপোনালোকে গৈ কৰালেও একদিন সেইটো আমি ডিপেণ্ড কৰি চাই লওঁ যে তাত মানুহখিনিৰ কেনেকুৱা ৰিকুৱাৰমেণ্ট তেওঁলোকে কেনেকৈ কৰি আছে বা এতিয়া যদি আমি বেলেগৰ লগত কৰোঁ যেনেকৈ আমি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত যোনটো কৰিছিলোঁ কৈছোঁ আপোনাৰ RGVNৰ ট্ৰেইনিং প্ৰগ্ৰাম তো তেওঁলোকৰ সেইটো এটা কনচেপ্ট বেলেগ আছিলে তাত আমি ধৰক 7 দিনৰ এটা টাইম লৈছিলোঁ টাইম ফ্ৰেম তাত আমি ডেইলি ধৰক সেই মানুহখিনিক আমি ট্ৰেইনিং দিছিলোঁ আৰু তাতো ডিপেণ্ড কৰে যে মানুহখিনি কেনেকুৱা কোনোবা এতিয়া কামত ব্যস্ত কোনোবা এটা বেলেগ কাম কৰি আছে কাৰোবাক হয়তো আগবেলা ছেট আপ কৰা হয় টাইমখিনি কাৰোবাক পিছবেলা কৰা হয় তাতে তেওঁলোকৰ কাৰণেও কোনো মানে আনকমফৰ্টেবল নহয় চিটুৱেশ্যনটো সেইটো ডিপেণ্ড কৰে কিন্তু আমাৰ ইয়াত যোনবিলাক কৰোঁ ধৰক আমাৰ ফিক্স থাকে এতিয়া তাত যোনটো 7 দিনত কৰোঁ সেইটো আমাৰ ধৰক ফুড প্ৰচেছিং আৰু মানে মাছৰুম কাল্টিভেশ্যন দুইটাই আছিলে এতিয়া ইয়াত আপোনাৰ ধৰক ফুড প্ৰচেছিং হ'লে এটা পাৰ্ট বেলেগ আৰু মাছৰুম কাল্টিভেশ্যন হ'লে এটা পাৰ্ট বেলেগ মানে আপোনালোকে দুটাই ট্ৰেইনিং দিয়ে এটা ফুড প্ৰচেছিং এটা কাল্টিভেশ্যন খালি কাল্টিভেশ্যনটোৰ কাৰণে ছাৰ ভাবক আপুনি যদি তাতে গৈ কৰে তেতিয়াহ'লে কিমান দিন এটা ৰিকুৱাৰমেণ্ট হ'ব কোনোবাই যদি ভাবিছে কি নাই আমাৰ তাতে 10জনা গ্ৰুপ আছে মহিলা গ্ৰুপ আছে তো সিহঁতে যদি জানিব বিচাৰিছে কি বেছিক কেইদিন লাগিব এদিন লাগিব ধৰক আমি কম যে আপোনাৰ ফাৰ্মিংটো লৈ হয় ফাৰ্মিংটোৰ কাৰণে যদি একেবাৰে মানে নাজানা মানুহ বা তেওঁলোকে কমপ্লিট জানিব বিচাৰিছে তো 3 বা 4 দিন লাগে 3-4 দিন দৰকাৰ থাকে কিন্তু বহুত মানুহ এনেকুৱা থাকে যে তেওঁলোকে কিছু বেছিক নলেজটো আছে গতিকে তেনেকুৱা থাকিলে কি হয় যেনেকৈ খেৰ কাটা সেইটো ষ্টেৰিলাইজ কৰা এই প্ৰচেছখিনি কেতিয়াবা কি হয় ফোনতো আমি বুজাই দিব পাৰিলে তেওঁলোকে ধৰক সেই বেছিক ৰিকুৱাৰমেণ্টছখিনি কমপ্লিট কৰি থ'লে তেতিয়া হয়তো আমি একদিনতো কমপ্লিট কৰি আহি যাব পাৰোঁ কিন্তু 3-4 দিন দিয়াটো ভাল 3-4 দিন প্ৰপাৰ এটা কিন্তু সেইটো মানে কিছুমান জেগাত কি হয় এতিয়া আপোনাৰ তেওঁলোকৰ কষ্টিং এটাও বাঢ়িল সেইটো কাৰণে গৈ তাত থাকিব লাগিব তেওঁলোকে খোৱা বোৱা লাগিব তো সেই এটা প্ৰচেছ সেইটো আমি এইটো চাব চেষ্টা কৰোঁ যে ট্ৰেইনিং পিৰিয়ডৰ কষ্টিংটো যিমান হওক লাগিলে কমক আচলতে মেইন প্ৰব্লেমছখিনি তাৰ পিছতহে আহিব ট্ৰেইনিং হোৱাৰ পিছত যেতিয়া চিলিণ্ডাৰবিলাক লগাব তাৰ নেক্সট 2-3 মাহ 4 মাহলৈ তেওঁলোকে আৰু বেছি বেলেগ প্ৰব্লেম পাবলৈ আছে গতিকে যিখিনি পইচা তেওঁলোকে এতিয়া খৰচ কৰাতকৈ পিছলৈ তেওঁলোকৰ বেছি হেল্পফুল হয় এইবিলাক মেটাৰত গতিকে যিমান পাৰোঁ আমি ট্ৰেইনিংটো যদি কম টাইমত কমপ্লিট কৰিব পাৰোঁ সেইটো মই ভাবোঁ বেছি ফ্ৰুটফুল তো 1 ডে যদি আমি কৰোঁ 500কে আপুনি কৈছে মিনিমাম পৰিব আৰু যদি 3 ডেজকে কৰোঁ তেতিয়াহ'লে কিমানমান পৰিব এইটো মানে মই টাইম ফ্ৰেমটো আপোনাৰ ধৰক একে থাকিব প্ৰায় মানে কি কয় আপোনাৰ পইচাৰ ভেলুটো খালি কথাটো কি হৈ যাব এতিয়া ধৰক 3 ডেজ হৈ যোৱাৰ লগে লগে তাৰ ৰেটটো কিছু বাঢ়ি যাব মানে কিমান এতিয়া ধৰক আপুনি পাৰ ডে হিচাপত ধৰিলে আপুনি 500 rupees তেনেকৈ 1500 পৰি যাব পাৰ হেড এজনৰ ওপৰত আৰু সেইটো বস্তু আমি মানে সেইকাৰণে আমি চাইও লওঁ যে মানুহখিনি কোন জেগাত আছে এতিয়া কিছুমান জেগাত কি হয় অলপ গভৰ্ণমেণ্ট ফাণ্ডিঙৰ এৰেঞ্জমেণ্টটো তাত হৈ যায় বা কেতিয়াবা ধৰক তেওঁলোকে যোনে এৰেঞ্জ কৰিছে তেওঁলোকৰ ধৰক গাঁৱৰে ওচৰতে ধৰক ব্লকৰ ফালৰ পৰা তেওঁলোকে ছাপৰ্ট পালে বা তেওঁলোকৰ গোট আছে গোটৰ ফালৰ পৰাই তেওঁলোকে এটা ছাপৰ্ট আছে তেওঁলোকৰ মানে এইটো ডিপেণ্ড কৰে একচুৱেলি টাইম টু টাইম আপুনি গভৰ্ণমেণ্ট ফাণ্ডিঙৰ কথা ক'লে ছাৰ তো মহিলা 10জনা কি গ্ৰুপ আছে তো সিহঁতে আপোনাৰ গভৰ্ণমেণ্ট ফাণ্ডিং থ্ৰুদিও ট্ৰেইনিংটো কৰিব পাৰিব আপোনাৰ থ্ৰুদি নাই আমাৰ তেতিয়া হয়তো ট্ৰেইনিংটো তেওঁক বেলেগেও দিবহি পাৰে আমি হয়তো নিব নাহিবও পাৰোঁ এতিয়া আমাৰ জেগাত হয়তো বেলেগ কাৰোবাক মাতিব মানে গভৰ্ণমেণ্ট ফাণ্ডিঙৰ মেটাৰটো কেনেকুৱা ধৰক আপোনাৰ গোটেই অসমত এতিয়া বহুতবিলাক KVK আছে কৃষি বিজ্ঞান কেন্দ্ৰ প্ৰায়বিলাক ডিষ্ট্ৰিক্টত আছে তাৰপিছত আপোনাৰ হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টৰ আছে RCT বুলি কয় এটা আছে গ্ৰুপ তেওঁলোকৰ গভৰ্ণমেণ্টৰ তাৰপিছত আপোনাৰ SRLM আছে তেনেকৈ আপোনাৰ ডিপাৰ্টমেণ্ট ৱাইজ বহুতেই কিছুমান ট্ৰেইনিং প্ৰগ্ৰামছ কৰি থাকে এতিয়া আমাৰ লগত কেনেকুৱা হয় যে আমি যেতিয়া ইচ্ছা তেতিয়াই কৰোঁ গভৰ্ণমেণ্টৰ আকৌ কি হয় তেওঁলোকৰ ৰুল ৰেগুলেশ্যন ৱাইজ বা টাইম ফ্ৰেম ৱাইজ তেওঁলোকে অৰ্গেনাইজ কৰে এতিয়া হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টত তেওঁলোকে সাধাৰণতে বছৰৰ লাষ্টৰ ফালে কৰে ঠাণ্ডাৰ দিনত হয় ঠাণ্ডাৰ দিনত ধৰক অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ নেক্সট বছৰ জানুৱাৰী ফেব্ৰুৱাৰী এটা তেনেকুৱা এটা ৰেঞ্জত তেওঁলোকে এই অৰ্গেনাইজ কৰে আৰু সেইটো ডিপেণ্ড কৰিব তেওঁলোকৰ ওপৰত একজেক্ট এটা ৰেট টাইম নাথাকে ধৰক গতিকে মানুহখিনিয়ে ধৰক যদি ভাবে যে নাই মই হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টতে ল'ম এতিয়া আপোনাৰ ধৰক জুন মাহ গতিকে হয়তো তেওঁলোক গভৰ্ণমেণ্টৰ এইটো পাবৰ কাৰণে কিছুদিন ৰখিব লাগিব
কিন্তু কোনোবাই বোলে ভাবিছে নাই আমি ইমিডিয়েট লাগে আমাক সোনকালে কৰিব লাগে তেতিয়াহ'লে আমি ধৰক তেওঁলোকে আমাক কণ্টেক্ট কৰিছে আমি ইমিডিয়েট লেভেলত সেই কামখিনি কৰি দিম এতিয়া আৰু কিছুমান ধৰক গ্ৰুপছ আছে যেনেকৈ RCT তেওঁলোকেও এইটো হেল্প কৰে RCT এটা গ্ৰুপ থাকে এইটো সাধাৰণতে প্ৰতিটো বেংকৰ এইটো একচুৱেলি এটা স্কিল ডেভেলপমেণ্টৰ ছাপৰ্ট প্ৰগ্ৰাম তো প্ৰায়বিলাক কোনোবাটো পাঞ্জাৱ নেশ্যনেল বেংকে কোনোবা এখন ডিষ্ট্ৰিক্টত ধৰক ছাপৰ্ট দি আছে কোনোবা এটা জেগাত আপুনি দেখিব বেংক অফ বৰোদাই ছাপৰ্টটো দি আছে তেনেকুৱা নিচিনা হয় প্ৰায় তো গতিকে এইটো গুগলত চালেই গম পাব একজেক্ট নামটো কি হয় তো গতিকে তেওঁলোকৰ ফালৰ পৰা মানে গ্ৰুপ এটা যদি ৰেডি আছে তেওঁলোকে অৰ্গেনাইজ কৰি দিয়ে সাধাৰণতে বহুত মানুহ তেওঁলোকৰ তালৈ আহে জানিব বিচাৰে যে আমি মাছৰুমৰ কাম কৰিম ধৰক বা তেনেকৈ বেলেগ আৰু কিবা কিবি কাম শিকিব বিচাৰিছোঁ তো তেতিয়া তেওঁলোকে ধৰক তেওঁলোকৰ নাম্বাৰ ৰাখি থ'লে তেতিয়া তেওঁলোকৰ তাত ধৰক 10-15 গৰাকী ৰেডি হ'ল তেনেহ'লে তেওঁলোকে ট্ৰেইনিং প্ৰগ্ৰাম এটা অৰ্গেনাইজ কৰি দিলে বা এনেকুৱা হ'ল যে এটা গ্ৰুপ ৰেডি আছে তেওঁলোকে গৈ কথা পাতিলে যে আমাকো ট্ৰেইনিং লাগে আমাক হেল্প কৰি দিয়ক তেতিয়া তেওঁলোকে হয়তো তেওঁলোকৰ কাৰণে এটা অৰ্গেনাইজ কৰি দিব এতিয়া তেওঁলোকৰ দায়িত্বটো থাকিল তেতিয়া যে এই গোটেই কমপ্লিট ধৰক ট্ৰেইনাৰ কোন আহিব বা প্ৰডাক্ট ৰিকুৱাৰমেণ্টছ কি আছে এইবিলাক চব RCT তেতিয়া এৰেঞ্জ কৰিব তেনেকৈ IIE আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনাৰশ্বিপ তেওঁলোকেও অৰ্গেনাইজ কৰে বেলেগকৈ সেইবিলাকতো টাইম ৱাইজ হয় আৰু তেওঁলোকৰ লগত আপুনি কণ্টেক্ট থাকিব লাগিব আৰু তেওঁলোকৰ লগত কণ্টেক্ট থাকিলে তেওঁলোকক জনাই থ'লে যে আমি এনেকৈ ট্ৰেইনিং হ'লে ক'ব আমি কৰিম তো তেওঁলোকেও ফালৰ পৰাও কেতিয়াবা আপোনাক ইনফৰ্ম কৰে তেওঁলোকেও বা আপুনিও তেওঁলোকৰ লগত টাচত থাকিলে সেইটো গম পাব মানে মাছৰুমৰ মই দেখিছোঁ যে অৰ্গেনাইজেশ্যনছ বহুত আছে প্ৰাইভেট অৰ্গেনাইজেশ্যনছবিলাকো বহুত আছে গভৰ্ণমেণ্টবিলাকো আছে ছেমি গভৰ্ণমেণ্টেও বহুত আছে খালি অকণমান আপুনি মানে চকুটো মুকলি কৰি অলপ ঘূৰিলে গম পাই যাব চাৰ্চ কৰিব লাগিব হয় বিচাৰিব লাগিব নিশ্চয় ছাৰ আপোনালোকৰ পেজ আছে সেৱা বিকাশ ফাউণ্ডেশ্যনৰ ফেচবুকত হয় আমাৰ ফেচবুকত আছে সেৱা বিকাশ ফাউণ্ডেশ্যন আছে আৰু আপোনাৰ আৰিহান এণ্টাৰপ্ৰাইজ দুইটাৰে আমাৰ ফেচবুকত পেজ আছে কোনোবাই যদি কণ্টেক্ট কৰিব বিচাৰিছে আপোনাক দুটাৰে পেজতে কণ্টেক্ট কৰিব পাৰিব তাৰপিছত আপোনালোকে সেই হিচাপত অৰ্গেনাইজ কৰিব পাৰিব আমি অৰ্গেনাইজ কৰিব পাৰিম থেংক ইউ ছাৰ আজি টাইম দিয়াৰ বাবে আৰু আশা কৰিছোঁ আৰু ইন ফিউচাৰ আৰু ভিডিঅ' কৰিব পাৰোঁ চিয়'ৰ আপোনাকো শুভেচ্ছা থাকিল নিশ্চয় থেংক ইউ